वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मनोमर छात्र छात्री आज भिडिओट आम आलोचना करिम तुमालोकर हबलगिया जेनेरेल साइंसर कम्पार्टमेंटल एग्जामत केनेकुवा धৰণৰ एमसीकिউ লগতে केनेकुवा धৰণৰ लंग क्वेश्चन আহিব পাৰে আমি দুইটাই ভিডিওটো আলোচনা কৰিম मनोमर छात्र छात्री তোমালোকে পেন আৰু কপি উলাই লোৱা কাৰণ আজি আমি এই ভিডিওটোত যিমানখিনি আলোচনা কৰিম তোমালোকৰ বুক গোটেই বুকখন তোমালোকৰ ৰিভিজন হৈ যাব মই গোটেইখিনি কথা তোমালোকক মনত পেলাবলৈ চেষ্টা কৰিম আৰু তোমালোকে হেইবোৰ পইণ্ট আউট কৰিবলৈ ট্ৰাই কৰিবা मनोमर ছাত্ৰ ছাত্ৰীসকল ইয়াতে যিকেইটা এমসিকিউ আছে সেই এমসিকিউৰ প্ৰত্যেকটো অপচনৰে মই ডেসক্ৰিপচন দিম যাতে তোমালোকৰ কোনো ধৰণৰ ডাউট নাথাকে আৰু সেই ডেসক্ৰিপচনৰ পৰাও তোমালোকৰ 100% কোৱেশ্চন কমন আহিব मनोमर ছাত্ৰ ছাত্ৰীসকল ভিডিওটো অলপ দীঘল হ'ব পাৰে তোমালোকে ধৈৰ্য সহকাৰে চোৱা যেহেতু তোমালোকৰ অধৈৰ্যৰ কাৰণে তোমালোকৰ এটা এক্সাম বেয়া হৈছে গতিকে এই এক্সামত যাতে তোমালোকে ভাল নম্বৰ এটা পাব পৰা তাৰ কাৰণে মই যত সম্ভৱ তোমালোকক 100% ফ্ৰী অফ কষ্ট সহায় কৰিছো গতিকে তোমালোকে ভিডিওটো হেকলৈকে চাবা আৰু ভিডিওটো শেয়াৰ কৰিবা मनोमर ছাত্ৰ ছাত্ৰীসকল আৰম্ভ কৰিছো আজিৰ আমাৰ এই ভিডিওটো ইয়াতে চোৱা প্ৰথমতে আমি এমসিকিউ খিনি ডিসকাশন কৰিম তাৰ পিছত আমি বাকিখিনি ডিসকাশন কৰিম ইয়াতে চোৱা কি কৈছে ইয়াতে তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ ইয়াতে কৈছে অশুদ্ধৰ কথা শুদ্ধবোৰ আমাৰ নালাগে তো মই তোমালোকক কেতে গুটেখিনি কৈ দিও তোমালোকৰ জাৰিত হোৱা পদাৰ্থ আৰু বিজাৰিত হোৱা পদাৰ্থ কি হয় আৰু হেবোৰ কেনেকৈ ফাইন্ড আউট কৰা হয় তোমালোকে অলপমান মনোযোগ দিয়া তোমালোকে বুজি পাবা ইয়াতে চোৱা ইয়াতে কি আছে আমাৰ লেড অক্সাইড আছে কিন্তু এইফালে আহিছে তোমাৰ কি লেড ডাইৰেক্টলি তো ইয়াতে তোমাৰ কি হৈছে ইয়াৰ পৰা অক্সিজেন নোহোৱা হৈছে হয়নে ই অক্সিজেন কি কৰিছে ত্যাগ কৰিছে তো যদি অক্সিজেন ত্যাগ কৰে তেতিয়া হলে অক্সিজেন যদি কি কৰে ত্যাগ কৰে তেতিয়া হলে হেতুক আমি কি বুলি কও বিজাৰিত হোৱা বুলি কও হেতুক আমি কি কও বিজাৰিত হোৱা বুলি কও আৰু ইয়াতে চোৱা আছে কাৰ্বন আৰু ইয়াতে আহিছে তোমাৰ কাৰ্বন ডাই অক্সাইড তাৰ মানে ইয়াতে তোমাৰ কি হৈছে কাৰ্বনৰ লগত অক্সিজেন যোগ হৈছে যদি অক্সিজেন যোগ হয় তেতিয়া হলে হেতুক আমি কি বুলি কও জাৰিত হোৱা বুলি কও বুজি পালানে এতিয়া আমাৰ অপচন কেইটা চোৱা ইয়াতে কৈছে লেড ইজ গেটিং ৰিডিউসড ইয়াতে লেড তোমাৰ কি হৈছে ৰিডিউস হোৱা বুলি কৈছে অৰ্থাৎ বিজাৰিত হোৱা বুলি কৈছে কিন্তু আমাৰ হ'ব লাগিছিল কি লেড অক্সাইড বিজাৰিত হৈ কি কৰিছে লেড উৎপন্ন কৰিছে আৰু কাৰ্বন জাৰিত হৈ কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰিছে দুই নম্বৰ অপচনটোত কি কৈছে চোৱা কাৰ্বন ডাই অক্সাইড ইজ গেটিং অক্সিডাইজড কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে কাৰ্বন ডাই অক্সাইড জাৰিত হোৱা নাই জাৰিত হৈছে কোন কাৰ্বন কাৰ্বন জাৰিত হৈ কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰিছে আৰু লেড অক্সাইড বিজাৰিত হৈ কি উৎপন্ন কৰিছে লেড উৎপন্ন কৰিছে তো ইয়াতে আমাৰ অশুদ্ধ উক্তি কেইটা আমি বাছি উলিয়াব লাগিছিল তো এটো আমাৰ অশুদ্ধ আৰু দুই নম্বৰটো অশুদ্ধ তো ইয়াতে কাৰ্বন গেটিং অক্সিডাইজড কাৰ্বনটো জাৰিত হৈছে আৰু লেড অক্সাইড গেটিং ৰিডিউসড আৰু লেড অক্সাইড বিজাৰিত হৈছে তো আমাৰ এই দুটাহে কি হ'ব শুদ্ধ হ'ব বুজি পালানে তাৰ মানে আমাৰ এই প্ৰশ্নটোৰ কাৰণে শুদ্ধ উত্তৰ কি হ'ব 1 আৰু 2 আৰু হেতু আছে এ নম্বৰ অপচনত গতিকে আমাৰ এ নম্বৰ অপচনটো কি হ'ব কারেক্ট অপশন হ'ব তোমালোকে মনোযোগ দিয়া তোমালোকৰ ডেফিনেটলি সহায় হ'ব আৰু মই যিখিনি প্ৰত্যেকটো অপচনৰে মই ডেফিনেশন দি যাম তোমালোকে ভালদৰে চাই যোৱা ইয়াৰ পিছত কি কৈছে চোৱা এক্স মলুৱাইটৰ তৃতীয় কক্ষত দ্বিতীয় কক্ষৰ ইলেক্ট্ৰন আছে 50% ইলেক্ট্ৰন আছে দ্বিতীয় কক্ষৰ ইয়াতে 50% কি আছে ইলেক্ট্ৰন আছে এক্সৰ পাৰমাণবিক সংখ্যা কি হ'ব এতে চোৱা মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে নৱম শ্ৰেণীত পঢ়ি আহিছা এনেকৈ আমাৰ ইলেক্ট্ৰন বিন্যাস লিখা হয় এইবোৰ হৈছে শক্তি স্তৰ যেটো বৰ আৰু বিউৰিৰ যেটো তোমাৰ কি আছিল পৰমাণুবাদ আছিল হেতু মতে তো এটো হৈছে তোমাৰ কে খুল এটো এল খুল এটো হৈছে এম খুল আৰু এটো হৈছে এন খুল কে খুল মানে হৈছে 1 নম্বৰ খুল এল খুল মানে হৈছে 2 নম্বৰ এম মানে হৈছে 3 নম্বৰ আৰু এন মানে হৈছে 4 নম্বৰ খুল তো তোমাৰ কে খুলত সৰ্বোচ্চ ইলেক্ট্ৰন থাকিব পাৰে কিমানটা দুটা ইলেক্ট্ৰন থাকিব পাৰে এতে তোমালোকে আৰু এটা কথা মনত ৰাখা এই যিবোৰ শক্তি স্তৰ আছে সেই প্ৰত্যেকটো শক্তি স্তৰত ম্যাক্সিমাম ইলেক্ট্ৰন থাকিব পাৰে কিমানটা 2n² টা এটো মনত ৰাখিবা এটো কিন্তু এমসিকিউত আহে পৰীক্ষাত ঠিক আছে 2n² কি থাকে ইলেক্ট্ৰন থাকে তো এতে কে খুল এতে চোৱা কে খুল মানে কি হ'ব কে মানে 1 হয় হয়নে এটো 1 নম্বৰ খুল হয় তো ইয়াতে কি হ'ব এটো 2n² তাৰ মানে ইয়াতে 2 * n ৰ ঠাইত 1 বহাই দিয়া তো 2 * 1 মানে কিমানটা হ'ব 2টা হ'ব এটো চোৱা কে খুলত থাকিব কেইটা দুটা তাৰ পিছত তোমাৰ এল খুল আছে এল মানে তোমাৰ এটো কি নম্বৰ খুল 2 নম্বৰ খুল গতিকে এটো হ'ব 2 * কি 2² n ৰ ঠাইত আমি 2 বহাই দিছো তো ইফালে হ'ব তোমাৰ 2 * 4 4 * 8 অৰ্থাৎ এল খুলত থাকে কেইটা 8টা মানে সেকেন্ড খুল এটো হচ্ছে ফার্স্ট খুলত 2টা সেকেন্ড খুলত থাকে 8টা তাৰ পিছত এম খুল চোৱা এম মানে আছে 3 নম্বৰ খুল গতিকে এটো কি হ'ব 2 * 3²
3 স্কোয়ার মানে 9 আর 9 দুগুণা 18 এটো সব তৃতীয় নম্বর খোলত থাকে কিমানটা 18টা আর 4 নম্বর খোলত কিমানটা থাকিব এটো 2n স্কয়ার বহাই দিয়া 2 * 4 স্কয়ার এটা 4 স্কয়ার মানে 16 আর 16 * 2 মানে কিমান 32 অর্থাৎ 4 নম্বর খোলত থাকে 32টা ইলেকট্রন এতে সোয়া এতে তোমার প্রথমত এটো প্রশ্নটো সোয়া এতে কি কইছে x একটা মৌল আছে আর এটোর তৃতীয় কক্ষ তো সোয়া প্রথম কক্ষত থাকে দুটা দ্বিতীয় কক্ষ থাকে 8টা ঠিক আছে আর তৃতীয় কক্ষ দ্বিতীয় কক্ষর 50% ইলেকট্রন আছে এতে সব দ্বিতীয় কক্ষত আছে 8টা এতে 8 এর 50% কিমান 8 এর 50% হবে কি 4 তো এই কেটা আমার কি আছে টোটাল ইলেকট্রন আছে বুঝি বলানে সব প্রথম কক্ষত দুটা থাকে তার পিছত তোমার দ্বিতীয় কক্ষত থাকে 8টা আর তৃতীয় কক্ষত থাকে কিমানটা 18টা কিন্তু এতে আমার কইছে তৃতীয় কক্ষত থাকে 50% ইলেকট্রন তো তোমার দ্বিতীয় কক্ষর তো দ্বিতীয় কক্ষত আছে 8টা তো 8 এর 50% কিমান 4 তো টোটাল ইলেকট্রন এতে কেটা আছে স্যার টোটাল ইলেকট্রন কেনে কি উলোৱা হয় একেটা প্লাস কৰি দিয়া হয় গতিকে 2 + 8 + 4 কিমান হ'ব 10 আৰু ইফালে 14 আৰু এটো হ'ব তোমাৰ সি অপশনটো কারেক্ট হ'ব আৰু এই যেটো মৌল হেতু হৈছে কি সিলিকন এটো হৈছে সিলিকন মৌলৰ পৰমাণু ক্ৰমাঙ্ক বুজি পালানে তাৰে পিছত চা তোমালোকৰ ইলেক্ট্ৰনৰ বিন্যাসৰ ওপৰত কিন্তু ডিফাৰেন্ট টাইপ অফ কোৱেশ্চনছ হ'ব পাৰে এই কাৰণে মই তোমালোকক গুটেখিনি কৈ দিলো তোমালোকে যদি কপি উলাইছা তেতিয়াহলে পইণ্ট আউট কৰি ৰাখা ঠিক আছে তাৰে পিছত কি হৈছে চা দ্বি অপহৰণ বিক্ৰিয়াৰ বাবে কোনটো শুদ্ধ বিকল্প বাছি লোৱা মৰমৰ ছাত্ৰ ছাত্ৰী সকল মই তোমালোকক যিকেটা তোমালোকৰ কিতাপত বিক্ৰিয়াৰ প্ৰকাৰ আছে গুটেকেটা তোমালোকক এবাৰ মনত পেলাই দিছো ইয়াতে চোৱা এ নম্বৰ অপশনটো কি কৈছে a + b আৰু উৎপন্ন হৈছে ab তার মানে এটো চাই এক কয় তোমার বিক্রিয়ক পদার্থ এটো হইছে বিক্রিয়াজাত পদার্থ তো তোমার এতে দুটা বিক্রিয়ক পদার্থ লগ হৈ মাত্র এটা বিক্রিয়াজাত পদার্থ উৎপন্ন হইছে তেনেকুৱা বিক্রিয়া কয় সংযোজন বিক্রিয়া তেনেকুৱা বিক্রিয়া কি বুলি কয় সংযোজন বিক্রিয়া যিবোৰ বিক্রিয়া তোমার কি হয় দুটা বা ততোধিক বিক্রিয়ক পদার্থ লগ হৈ মাত্র এটা বিক্রিয়াজাত পদার্থ উৎপন্ন করে বি নম্বৰটো চোৱা ab আছিল এতে এটা বিক্রিয়ক পদার্থ কিন্তু বিক্রিয়াজাত পদার্থ হইছে দুটা বা তাতকৈ বেছি হ'ব পাৰে এতে এটা বিক্রিয়ক পদার্থৰ পৰা যদি দুটা বা তাতকৈ অধিক বিক্রিয়াজাত পদার্থ উৎপন্ন হয় তাক কি বুলি কোৱা হয় বিযোজন বিক্রিয়া বুলি কোৱা হয় এইবোৰ ডেফিনিশনো কিন্তু পৰীক্ষাত আহে বাৰু তোমালোকে মনত ৰাখিবা ঠিক আছে তাৰ পিছত চাইটো ab আৰু cd আৰু ac আৰু কি হৈছে bd উৎপন্ন হৈছে এতে লক্ষ্য কৰা এতে আছিল a আৰু b আৰু এতে আছিল c আৰু d a ৰ লগত c আহিছে আৰু b ৰ লগত কি আহিছে d আহিছে তাৰ পিছতহে আমাৰ ac + bd কি হৈছে উৎপন্ন হৈছে তো ইয়াতে তোমার কি হয়েছে আয়নৰ বিনিময় ঘটিছে আয়নৰ বিনিময় ঘটিলে হেতুক আমি কি বুলি কও দ্বি অপহৰণ বিক্রিয়া বুলি কও তো যি বিক্রিয়াত বিক্রিয়ক পদাৰ্থবোৰৰ মাজত আয়নৰ বিনিময় ঘটে সেইবোৰ বিক্রিয়াক দ্বি অপহৰণ বিক্রিয়া বুলি কোৱা হয় তো দ্বি অপহৰণ বিক্রিয়া আৰু অপহৰণ বিক্রিয়াৰ মাজত ডিফাৰেন্সও তোমালোকৰ পৰীক্ষাত আহে লিখিবলৈ ঠিক আছে তো দ্বি অপহৰণ বিক্রিয়া হৈছে যিবোৰ বিক্রিয়াত তোমাৰ কি হয় বিক্রিয়ক পদাৰ্থবোৰৰ মাজত আয়নৰ বিনিময় ঘটে সেইবোৰক দ্বি অপহৰণ বিক্রিয়া বুলি কোৱা হয় ডি নম্বৰটো চোৱা ইয়াতে ab আছে আৰু ইফালে আছে c চোৱা a ৰ লগত আহিছে c আৰু ইয়াতে b কি কৰিছে সেপাৰেট কৰি দিছে মানে b ইয়াত তোমাৰ কি অলগ কৰি দিছে তো ইয়াতে কি হৈছে তাৰ মানে তোমাৰ ইয়াতে যেটো c যেটো মৌল হে c মৌলটো তোমাৰ কি হয় ইয়াতে b মৌলতকৈ সক্ৰিয় সেই কাৰণে তোমাৰ b ইয়াতে কি কৰিছে সেপাৰেট কৰি দিছে তোমালোকে এনেকৈ ক'ব পাৰা যাৰ তোমাৰ ক্ষমতা বেছি থাকে তেও দুৰ্বলক কি কৰিব হটাই দিব আৰু তোমাৰ যিজন শক্তিশালী তেও ভাল মানুহৰ লগত বন্ধুত্ব কৰিব বুজি পালানে তো এটো হৈছে অপহৰণ বিক্রিয়া কাৰণ ইয়াতে কি কৰিছে গেট আউট কৰি দিছে অৰ্থাৎ অপহাৰিত কৰিছে তো এটো হ'ব অপহৰণ বিক্রিয়াৰ এক্সাম্পল ঠিক আছে তো ইয়াতে আমাৰ এই অপশনটোৰ কাৰণে সৰি এই কোৱেশ্চনটোৰ কাৰণে আমাৰ এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত সব ব্যালেন্সিংৰ কোৱেশ্চন এতে ব্যালেন্সিংৰ কোৱেশ্চনৰ ওপৰত তোমালোকৰ এটা কোৱেশ্চন কিন্তু হ'ব তোমালোকে ডেফিনেটলি পাৰিব লাগিব একেবাৰে সিম্পল মেথড হয় তোমালোকে সব প্ৰথমতে চোৱা এটা আছে এলুমিনিয়াম সালফেট আৰু এটা আছে সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন হৈছে এলুমিনিয়াম হাইড্ৰক্সাইড আৰু সোডিয়াম সালফেট তোমালোকে প্ৰথমতে বাওপক্ষ আৰু সোপক্ষত মিলোৱা এটা আছে এলুমিনিয়াম কেইটা আছে এলুমিনিয়াম আছে দুটা কিন্তু ইয়াতে এলুমিনিয়াম আছে কেইটা ইয়াতে এলুমিনিয়াম আছে মাত্ৰ এটা গতিকে ইয়াতে আমি কি কৰিব লাগিব 2 দিব লাগিব হয়নে তেতিয়াহে তোমাৰ মিলিব কাৰণ ইয়াতে এলুমিনিয়াম দুটা আছে ইয়াতে এটা আছে সেই কাৰণে আমি 2 দি দিলো তো ইয়াতে আমাৰ দুটা হৈ গল অৰ্থাৎ r ৰ ভ্যালু কিমান হৈ গল 2 হৈ গল এতে তুমি ইয়াতে অপশন কেইটা চোৱা অপশন চোৱা তোমাৰ ইয়াতে চোৱা এটো কি কৈছে pqr এটো চোৱা pqrs এটো সিৰিয়ালি আছে তো r ৰ ভ্যালু 2 হ'ব লাগিব এটো চোৱা এটো হৈছে p ৰ ভ্যালু এটো হৈছে কাৰ ভ্যালু আর q ৰ ভ্যালু এটো হৈছে r ৰ ভ্যালু তো r ৰ ভ্যালু ইয়াতে কিমান আছে 2 আছে ইয়াতে আছে r ৰ ভ্যালু 3 ইয়াতে আছে r ৰ ভ্যালু 1 আৰু ইয়াতে আছে r ৰ ভ্যালু 6
তোমার এটা মিলোৱাতে তোমার বাকি এটা মিলি গল গতিকে এই অপশন কেইটা তো নহবই এটো এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব সো ইজিলি তোমালোকে এনেকে মিলাব পাৰা ঠিক আছে তার তেতিয়া হলে তোমার এতে এলুমিনিয়ামত কি হ'ব 1 আহিব অর্থাৎ এটো পিৰ ভ্যালু হ'ব 1 ঠিক আছে তার পিছত চোৱা এতে আছে কিউ এতে তুমি লক্ষ্য কৰা এতে সোডিয়াম কেইটা আছে সোডিয়াম আছে দুটা হয়নি ইয়াতে আছে কেইটা সোডিয়াম এটা আছে কিন্তু ইয়াতে চোৱা সালফেট আছে কিমানটা সালফেট আছে এটা এটো সালফেট এটাও নহয় কিন্তু ইয়াতে সালফেট অনু আছে তিনিটা এটো চাই যে তিনি আছে গতিকে এটো আমি তো তিনিটা বনাব লাগিব গতিকে এছৰ ঠাইত কি আহিব 3 আহিব এছৰ ঠাইত যদি আমি 3 দিও মানে এছৰ ভ্যালু কিমান হৈ গল 3 হৈ গল এছৰ ভ্যালু 3 দিয়াৰ লগে লগে চা ইয়াতে 2 আছিল তো 2 আৰু 3 গুণ কিমান হ'ব 6 গতিকে ইয়াতে আমি কি দিব লাগিব 6 দিব লাগিব তো 6 দিয়াৰ লগে লগে ইয়াতে তোমাৰ এটো কিউৰ ভ্যালু কি হৈ যাব 6 হৈ যাব এটো চা কিউৰ ভ্যালু কি আছে 6 আছে তো এটো আমাৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব বুজি পালানে এটো চা এই কোৱেশ্চনটো চা তলৰ কোনটো অম্ল ক্ষাৰক সূচক হিচাপে দৃষ্টিহীন ছাত্ৰই ব্যৱহাৰ কৰিব মৰমৰ ছাত্ৰ ছাত্ৰী সকল চা যি সকলে চকুৰে দেখা পায় সেই সকলতে তোমাৰ কালাৰ চাই ক'ব পাৰিব যে কোনটো এসিড আছে আৰু কোনটোত কি আছে ক্ষাৰক আছে কাৰণ তোমাৰ এসিডে কি কৰে এসিডে নীলা লিটমাছ ৰঙা কৰে এটো হৈছে এসিডৰ কাম এসিডে এটো কৰে এসিডে কাম ঠিক আছে এসিডে নীলা লিটমাছ ৰঙা কৰে আৰু ক্ষাৰকে কি কৰে ক্ষাৰকে কৰে তোমাৰ ৰঙা লিটমাছ নীলা কৰে ৰঙা লিটমাছ নীলা কৰে তোমালোকে মনত ৰাখিবা আৰু তোমাৰ বিভিন্ন ধৰণৰ সূচক আমাৰ আছে প্ৰাকৃতিক সূচক আছে যেনেকা হালধি হালধি এটা প্ৰাকৃতিক সূচক হয় আৰু হালধি যেতিয়া তোমাৰ ক্ষাৰকত যায় ক্ষাৰকত গলে তোমাৰ কি হয় এটো ৰঙা হয় এই কাৰণে আমাৰ যদি কাপোৰত কেতিয়াবা যদি তোমাৰ তৰকাৰী বা ডালি লাগে তেতিয়া হলে হেতু আমি যেতিয়া ধুবলৈ যাওতে হেতু ৰঙা হয় কাৰণ আমাৰ যেটো সাবুন আছে বা অপমাৰ্জক আছে সেই অপমাৰ্জক মানে তোমাৰ হেবোৰ বস্তু যিবোৰে তোমাৰ কি কৰিব পাৰে ফেটি জাতীয় বস্তুক সাফা কৰিব পাৰে তো হেবোৰ অপমাৰ্জক হৈছে তো সেই অপমাৰ্জকবোৰ হৈছে ক্ষাৰকীয় প্ৰকৃতিৰ আৰু হালধি হৈছে প্ৰাকৃতিক সূচক আৰু সেই কাৰণে তোমাৰ কি হয় হেতু ৰঙা হয় মনত ৰাখিবা এইবোৰ কথা এইবোৰৰ পৰাও কিন্তু কোৱেশ্চন আহে ঠিক আছে তেতিয়া হলে এই ছাত্ৰজনে তোমাৰ দৃষ্টিহীন চকুৰে দেখা নাপায় তেতিয়া হলে কি কৰিব এটো ইয়াতে গ্ৰানেন্দ্ৰিক সূচক ব্যৱহাৰ কৰিব গ্ৰানেন্দ্ৰিক সূচক এটা গ্ৰানেন্দ্ৰিক সূচক কাক বোলে যিবোৰ সূচকে এসিড আৰু ক্ষাৰকীয় মাধ্যমত তোমাৰ কি কৰে গন্ধৰ পৰিৱৰ্তন ঘটায় মানে গন্ধ তুমি যদি কিবা বস্তুৰ বেয়া বস্তুৰ গন্ধ পোৱা তেতিয়াহলে তুমি গন্ধ শুঙিয়ে ক'ব পাৰা যেটো বস্তু বেয়া হৈছে তো সেই ছাত্ৰজনে তোমাৰ গন্ধ তোমাৰ কি কৰিব শুঙি ক'ব যে হেতু তোমাৰ এসিড নে ক্ষাৰক আৰু সেই কাৰণে কি কৰিব গ্ৰানেন্দ্ৰিক সূচক ইউজ কৰিব আৰু গ্ৰানেন্দ্ৰিক সূচক কি হয় তোমাৰ ভেনিলা তাৰ পিছত তোমাৰ পিয়াজ হয় তাৰ পিছত লং এইবোৰ হৈছে কি তোমাৰ ভেনিলা এইবোৰ হৈছে তোমাৰ গ্ৰানেন্দ্ৰিক সূচক ভেনিলা পিয়াজৰ ৰস লং এইবোৰ গতিকে এটা সাইড সি অপশনটো কি কৰিব তো ব্যৱহাৰ কৰিব অৰ্থাৎ ভেনিলা এসেন্স ব্যৱহাৰ কৰিব যে এসিড আৰু ক্ষাৰক দুটা মাধ্যমতে কি কৰিব পাৰে তোমাৰ গন্ধৰ পৰিৱৰ্তন ঘটাব পাৰে 6 নম্বৰ কোৱেশ্চনটো চা পৰ্যাবৃত্ত তালিকাৰ কোনটো ধৰ্ম বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ এটো সব বহুত ইম্পৰ্টেন্ট হয় তোমালোকক বৰ্গ আৰু পৰ্যায় মই তোমালোকক গোটেইখিনি 100% নলেজ দি দিম তোমালোকে পইণ্ট আউট কৰি ৰাখা তোমালোকৰ পৰীক্ষাত কিন্তু 100% কোৱেশ্চন আহিবই ইয়াৰ পৰা তোমাৰ আধুনিক পৰ্যাবৃত্ত তালিকাৰ বৰ্গ আৰু পৰ্যায়ৰ যেটো ডিফাৰেন্স আছে হেতুৰ পৰা তো এতে চা কি হৈছে বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ মই তোমালোকক পইণ্ট আউট কৰি দিছো সবা বৰ্গ এটাৰ যদি ওপৰৰ পৰা আমি তললৈ যাও তেতিয়া হলে পাৰমাণবিক ব্যাসাৰ্ধ বাঢ়িব পাৰমাণবিক ব্যাসাৰ্ধ কি কৰিব বাঢ়িব পাৰমাণবিক ব্যাসাৰ্ধ কিহৰ কাৰণে বাঢ়ে কাৰণ নতুন কক্ষ এটা আৰম্ভ হয় এনেকে তুমি ওপৰৰ পৰা তললৈ আহিবা তো নতুন কক্ষ এটা কি হ'ব আৰম্ভ হ'ব প্ৰথম যদি দুটা থাকে তাৰ পিছত তুমি তলত আহিলে তিনিটা হ'ব তাৰ পিছত তলত আহিলে চাৰিটা হ'ব এনেকে কি কৰিব এটা কক্ষ বাঢ়ি থাকিব আৰু যিমানে কক্ষৰ সংখ্যা বাঢ়িব এতে তুমি লক্ষ্য কৰা যদি কক্ষৰ সংখ্যা বাঢ়ে তুমি এটো চা এটো তোমালোকে চা বুজি লোৱা এটো হৈছে নিউক্লিয়াছ এটো হৈছে বহিৰতম কক্ষ ঠিক আছে চা ইয়াৰ মাজত যিখিনি দৈৰ্ঘ্য আছে এইখিনি ধৰা তোমাৰ আছে 5 সেন্টিমিটাৰ আৰু এটা মূল আছে এনেকুৱা তোমাৰ হেতু আছে তিনিটা কক্ষ তো তিনিটা কক্ষ হলে ইয়াৰ পৰা ইয়াৰ মাজত দৈৰ্ঘ্য চা দুটাতে আছিল 5 সেন্টিমিটাৰ তিনিটাত হলে কি হ'ব দূৰত্বটো বেছি হ'ব তো যদি দূৰত্ব বেছি হয় তাৰ মানে পাৰমাণবিক ব্যাসাৰ্ধ বাঢ়িব ঠিক আছে আৰু পাৰমাণবিক ব্যাসাৰ্ধ বাঢ়িলে তোমাৰ নিউক্লিয়াছ আৰু এই আধানৰ মাজত তোমাৰ কি হয় দূৰত্বটো বাঢ়াৰ লগে লগে আকৰ্ষণ বল কমিবই হয়নে যেনেকুৱা আমাৰ ওয়াইফাই যেনেকুৱা তোমাৰ দূৰত গলে কানেকশন কম পায় ওচৰত আহিলে কানেকশন বেছি পায় তো এটো তোমাৰ কি হ'ব এই বাহিৰত তোমাৰ দূৰত্ব যিমান বাঢ়িব সিমানে আকৰ্ষণ বল কমিব আৰু যদি আকৰ্ষণ বল কমে তেতিয়া হলে সোনকালে কি কৰিব ইলেক্ট্ৰন এৰি দিব আৰু সোনকালে ইলেক্ট্ৰন এৰি দিয়াৰ লগে লগে কি হ'ব ইয়াৰ ধাতৱীয় গুণ বৃদ্ধি হ'ব ধাতৱীয় গুণটো বাঢ়িব বুজি পালানে
তো তোমালোকে এই কথাখিনি কিন্তু মনত ৰাখিব লাগিব মই গোটেইখিনি তোমালোকক কৈ দিলো বহুত ইম্পৰ্টেণ্ট হয় তো পাৰমাণবিক ব্যাসাৰ্ধ তোমাৰ কি হয় বাঢ়ে তো সব বাঢ়িৰ কথা কৈছে তাৰ পিছত যুদ্ধতা কি হয় তোমাৰ সেম থাকে বৰ্গ এটা ওপৰৰ পৰা তললৈ আহিলে কিন্তু যুদ্ধতা কি থাকিব সেম থাকিব যুদ্ধতা কেতিয়াও কি নহয় পৰিৱৰ্তন নহয় আৰু ধাতৱীয় গুণটো কি হয় বৃদ্ধি হয় আৰু কাৰ্যকৰী নিউক্লিয়াৰ আধানৰ মান তোমাৰ সেম থাকে কিন্তু পৰ্যায় এটাত তুমি যদি বাওফালৰ পৰা যদি সুফালে যোৱা এতিয়া পৰ্যায়ৰ কথা শুনা পৰ্যায় এটাত যদি বাওফালৰ পৰা তুমি যদি এনেকৈ সুফালে যোৱা তেতিয়াহ'লে ধাতৱীয় গুণ ইয়াৰে উল্টা হয় চাবা পৰ্যায় এটাত বাওফালৰ পৰা সুফালে গ'লে পাৰমাণবিক ব্যাসাৰ্ধ কমে তাৰপিছত যুদ্ধতা একককৈ বাঢ়ে যুদ্ধতা কি হয় একককৈ বাঢ়ে ঠিক আছে তাৰপিছত ধাতৱীয় গুণ কি হয় কমে আৰু কাৰ্যকৰী নিউক্লিয়াৰ আধানৰ মান বাঢ়ে এইটো হৈছে তোমাৰ পৰ্যায়ৰ আৰু বৰ্গৰ এইকেইটা তেতিয়াহ'লে শুদ্ধ উত্তৰ কোনটো হ'ব 1 আৰু 3 হ'ব এইটো সব বি অপশ্যনত আছে গতিকে বি অপশ্যনটো আমাৰ কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত 7 নম্বৰটো চোৱা এইটো মিলাবলৈ দিছে চাবা বেকিং ছ'ডাটো তোমাৰ কি হয় সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট মই গোটেইখিনি কৈ দিছোঁ মনত ৰাখা সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট আৰু এইটো ব্যৱহাৰ কৰা কি হিচাপে অম্লনাশক হিচাপে ব্যৱহাৰ কৰা হয় বা এন্টাচিড হিচাপে ব্যৱহাৰ কৰা হয় ব্লিচিং পাউডাৰ সংকেত হৈছে CaOCl2 এইটো হৈছে কেলছিয়াম অক্সিক্লৰাইড মনত ৰাখা বহুত ইম্পৰ্টেণ্ট হয় আৰু কেলছিয়াম অক্সিক্লৰাইডটো কি কৰা হয় এইটো তোমাৰ বিৰঞ্জিত কৰিবলৈ বা এইটো ডিকলৰাইজেশ্যন কৰিবলৈ ইউজ কৰা হয় ৱাশ্বিং ছ'ডা হৈছে সোডিয়াম কাৰ্বনেট এইটো আৰু ইয়াতে 10টা পানীৰ অণু থাকে কেইটা পানীৰ অণু 10টা তোমাৰ কোনটো মৌলত কিমানটা পানীৰ অণু থাকে সেইটোও কিন্তু পৰীক্ষাত আহে তো তোমালোকে মনত ৰাখিবা কোনটোত কেইটা পানীৰ অণু থাকে তাৰপিছত আছে আচ্ছা তোমাৰ ইয়াতে ৱাশ্বিং ছ'ডাটো কি কৰা হয় যেটো তোমাৰ ৱাশ্বিং ছ'ডা আছে সেইটো তোমাৰ কাঁচ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয় তাৰপিছত আছে সোডিয়াম ক্লৰাইডৰ হাইড্ৰোজেন আৰু ক্লোৰিন উৎপন্নৰ কাৰণে সোডিয়াম ক্লৰাইড ইউজ কৰা হয় তো তোমালোকে সেইভাৱেকে চাবলৈ গ'লে তোমাৰ কি হ'ব এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব এই অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছত কোৱেশ্যনটো চোৱা এটোত কি কৈছে তুমি যেতিয়া বাহিৰৰ পৰা আহি আন্ধাৰ কোঠাত সোমোৱা লগে লগে কোঠাটোৰ ভিতৰৰ বস্তুবোৰ আমাৰ চকুত স্পষ্ট যেন নালাগে ইয়াৰ কাৰণ কি আমি যেতিয়া বাহিৰৰ পৰা তোমাৰ বহুত পোহৰ থকা কোঠা এটাৰ পৰা যদি আমি অন্ধকাৰ কোঠা এটাত সোমাওঁ তেতিয়াহ'লে বস্তুবোৰ অলপ সময়ৰ কাৰণে কি লাগে আমাৰ হেতু ধোৱা যেন লাগে কিহৰ কাৰণে লাগে কাৰণ আমাৰ যেটো চকুৰ মণি আছে সেই মণিটো এডজাস্ট হওঁতে টাইম লাগে আৰু চকুৰ মণিৰ কাম হৈছে আমাৰ চকুৰ ভিতৰত সোমোৱা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা আমাৰ চকুত কিমানখিনি পোহৰ লাগিব সেইখিনি নিয়ন্ত্ৰণ কৰে চকুৰ মণিয়ে আৰু সেই কাৰণে কি কৰে অলপমান সময় লয় যাৰ কাৰণে আমি বস্তুবোৰ তেনেকুৱা দেখা পাওঁ গতিকে আমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত কোৱেশ্যনটো চোৱা ইয়াতে বহুত ইম্পৰ্টেণ্ট হয় ফাংচনেল গ্ৰুপ অৰ্থাৎ কাৰ্যকৰী মূলকৰ ওপৰত কিন্তু কোৱেশ্যন আহিব তোমালোকৰ মই গোটেইখিনি কৈ আছোঁ তোমালোকে মনত ৰাখা ইয়াতে চোৱা এইটো বিউটানন মই তোমালোকক গোটেইখিনি কৈ আছোঁ কাৰ্যকৰী মূলকৰ বিষয়ে চোৱা কাৰ্যকৰী মূলক এইটো হৈছে এলকহল OH থাকিলে তোমাৰ কি হয় এলকহল হয় তোমালোকক মই সিৰিয়ালি কৈ আছোঁ OH থাকিলে এইটো কি হয় এলকহল গ্ৰুপ আৰু এলকহল গ্ৰুপ যদি হয় তেতিয়াহ'লে ইয়াৰে যিবোৰ যৌগ থাকিব সেই যৌগবোৰৰ লাষ্টত অল শব্দ ইউজ হ'ব কি শব্দ অল শব্দ এক্সাম্পল দি দিছোঁ মই চোৱা যেনেকুৱা মিথানল তাৰপিছত ইথানল প্ৰপানল বিউটানল পেণ্টানল সেইবোৰ গোটেইকেইটা এলকহল যৌগ বুজি পালানে তাৰপিছত এইটো কি চোৱা এইটো কি এইটো হৈছে তোমাৰ চি এইটো OH লাগিব চি ডাবল এইটো CHO হয় এইটো CHO এইটো হৈছে কি তোমাৰ এলডিহাইড গ্ৰুপ হয় এইটো কি গ্ৰুপ এলডিহাইড গ্ৰুপ আৰু যদি এলডিহাইড গ্ৰুপ হয় তেতিয়াহ'লে তোমাৰ কি থাকিব এলডিহাইড গ্ৰুপ হ'লে তোমাৰ যিবোৰ ইয়াৰে যৌগ থাকিব সেই যৌগবোৰৰ লাষ্টত তোমাৰ কি হ'ব এল শব্দ ইউজ হ'ব কি শব্দ এল শব্দ কনফিউজ নহ'ব দেই ইয়াতে কিন্তু অল ইউজ হৈছিল লাষ্টত আৰু ইয়াতে হ'ব এল যেনেকুৱা কি মিথানেল এইটো চাওঁ মিথানেল লাষ্টত এল আহিছে তাৰপিছত তোমাৰ কি আহিব প্ৰপানেল এই যে লাষ্টত কি আহিছে এল আহিছে বুজি পাইছানে তোমালোকক গোটেইখিনি কিতাপ তোমালোকক মনত পেলাই দিম মই তোমালোকক প্ৰথমতে কৈছোঁ তোমালোকে ধৈৰ্য সহকাৰে চোৱা আৰু এইবোৰৰ পৰা কিন্তু কুৱেশ্যন অহাটো নিশ্চিত ঠিক আছে আৰু এইটো কি চোৱা এইটো এনেকৈ লিখা হয় COOH এইটো হৈছে তোমাৰ কাৰ্বক্সিলিক গ্ৰুপ কি গ্ৰুপ এইটো কাৰ্বক্সিলিক গ্ৰুপ আৰু যদি কাৰ্বক্সিলিক গ্ৰুপ হয় তেতিয়াহ'লে ইয়াৰে যিবোৰ যৌগ থাকিব সেই যৌগবোৰৰ শেষত তোমাৰ ওইক শব্দ ইউজ হ'ব কি শব্দ ওইক যেনেকুৱা তোমাৰ মিথানয়িক এচিড
মিথানয়িক এটা চোৱা লাষ্টত ঐক আহিছে তাৰপিছত তোমাৰ মিথানয়িক তাৰপিছত আছে তোমাৰ ইথানয়িক এচিড এইবোৰত চোৱা লাষ্টত ঐ শব্দটো কি হৈছে ইউজ হৈছে ঠিক আছে তাৰপিছত এইটো চোৱা এইটো হৈছে কিটন গ্ৰুপ এইটো তোমাৰ এনেকৈ লিখা হয় CO এনেকৈ লিখা হয় এইটো হৈছে কিটন তো কিটনত তোমাৰ কি হ'ব লাষ্টত নন শব্দ ইউজ হ'ব বা অন শব্দ কি অন ইউজ হ'ব লাষ্টত অন যেনেকুৱা তোমাৰ ইয়াতে দিয়া আছে চোৱা বিউটানন এইটো লাষ্টত অন আহিছে নে নাই বিউটানন তাৰপিছত থাকিব তোমাৰ পেণ্টানন এইটো পেণ্টানন লাষ্টত কি আহিছে অন আহিছে তো এইটো হ'ব শুদ্ধ উত্তৰ আমাৰ এই প্ৰশ্নটোৰ কাৰণে কাৰণ এটা চব বিউটানন বুলি কৈছে গতিকে এইটো আমাৰ কি হ'ব কিটন গ্ৰুপ হ'ব এইটো আমাৰ শুদ্ধ উত্তৰ বুজি পালানে তাৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াতে কি কৈছে ৰোধকতাৰ এসআই একক কি ৰোধকতা কি আছিল ρ = RA/L এইটো ফৰ্মুলা মনত ৰাখিবা ρ = RA/L ইয়াতে R মানে হৈছে ৰেজিষ্টেন্স ৰোধ L মানে হৈছে পৰিবাহীৰ দৈৰ্ঘ্য আৰু A মানে হৈছে পৰিবাহীৰ প্ৰস্থচ্ছেদৰ কালি আৰু এই ρ মানে হৈছে ৰোধকতা আৰু এই ৰোধকতাৰ এসআই একক হৈছে ওম মিটাৰ এইটো আৰু তোমাৰ কাৰ্যৰ এসআই একক হৈছে জুল এইটো কাৰ্যৰ এসআই একক কি জুল আৰু তোমাৰ এইটো পৰিবাহীৰ ৰোধৰ একক হৈছে ওম এতে কিন্তু তোমালোকে কনফিউজ নহবা বহুত এইটো মিস্টেক কৰা দেখা যায় এতে কিন্তু ৰোধৰ কথা কোৱা নাই ৰোধৰ একক হৈছে ওম এতে কৈছে ৰোধকতা অৰ্থাৎ ৰেজিষ্টিভিটিৰ একক হৈছে ওম মিটাৰ তাৰ পিছৰ প্ৰশ্নটো চোৱা এটো কি কৈছে তলত দিয়া ৰংবোৰৰ পোহৰৰ দৈৰ্ঘ্যৰ ভিত্তিত অধক্ৰমত সজালে সঠিকটো কোনটো হ'ব এটা অধক্ৰম বুজাইছে অধ মানে কি ডাঙৰৰ পৰা সৰুলৈ যিটোৰ বেছি হেতু আগতে যিটোৰ কম হেতু পিছতে কিহৰ ওপৰত ভিত্তি কৰি তৰংগ দৈৰ্ঘ্যৰ ওপৰত ভিত্তি কৰি এতিয়া তুমি কবা যে স্যার এটো মই কেনেকৈ উলিয়াম যে কোনটোৰ তৰংগ দৈৰ্ঘ্য বেছি কোনটোৰ কম একেবাৰে সিম্পল হয় তোমালোকে চোৱা ধৰিলা এটো আমাৰ প্ৰিজম হয় তো ইয়াৰ মাজেদি যদি আমি বগা পোহৰ বা সূৰ্যৰ পোহৰ পঠাই দিওঁ তেতিয়াহলে এটো এনেকে 7টা কালাৰত ভাগ হয় কেইটা কালাৰ 7টা হয়নে এনেকে 7টা কালাৰত কি হয় ভাগ হয় 1 2 3 4 5 এটো 6 আৰু এটা 7 আৰু এটোক আমি লিখো কেনেকে ভিবজুল VIVGYOR তোমালোকে কিন্তু এটো সিৰিয়ালিটি মনত ৰাখিব লাগিব আৰু হেতু যদি মনত নাথাকে তেতিয়াহলে তুমি এই প্ৰশ্নটোৰ আনসাৰ দিব নোৱাৰা বা তোমাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু পৰীক্ষাত আহে তো এটো চা ভি মানে হৈছে ভায়োলেট আৰু তোমালোকে লক্ষ্য কৰা ইয়াতে এই যে পোহৰ ৰশ্মি এই পোহৰ ৰশ্মিটো বিচ্ছুৰিত হোৱাৰ পিছত যেটো আটাইতকৈ বেকা হৈছে আটাইতকৈ যেটো বেকা হৈছে হেতুৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ কম ইয়াতে সব ভায়োলেট আটাইতকৈ বেকা হৈছে গতিকে ভায়োলেটৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ কম হ'ব তাৰ পিছত হ'ব ইন্ডিগো হ'ব তোমাৰ গ্ৰীন হয়নে ভিবজিউৰ এটো VIVGYOR তাৰ পিছত হ'ব ইয়েলো তাৰ পিছত অৰেঞ্জ তাৰ পিছত হ'ব কি ৰেড এটা তুমি অসমীয়াটো মনত ৰাখিব পাৰা অসমীয়াত কি বুলি কয় বেগুনি হেহাহুৰ বুলি কয় এটো বেগুনি হেহাহুৰ আৰু এই বেগুনি হেহাহুৰ মানে কি ভেঙনিয়া গণনীলা নীলা সেউজীয়া হালধীয়া সুমথিৰা আৰু কি ৰঙা তো তোমালোকে যদি এনেকে যদি মনত ৰাখা এটো চা VIV এটো GYOR তোমালোকক এটো এনেকৈ দিব পাৰে চাবা এটো তোমাৰ এনেকে এটা দি দিব এতে তোমাৰ তিনিটা ৰং দিব তিনিটা ৰং দি তোমাৰ দেখাব X Y এতে X Y আৰু এটো কি দিব পাৰে Z এনেকুৱা দিব পাৰে তোমাক খুদিব X কি Y কি Z কি এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু তোমালোকৰ পৰীক্ষাত আহে তো আটাইতকৈ বেছি বেকা হলে হেতু তোমাৰ কি হ'ব হেতু হ'ব বেঙুনিয়া তাৰ পিছত মাজৰটো তোমাৰ কি হ'ব গ্ৰীন মাজৰটো হ'ব কি গ্ৰীন আৰু একেবাৰে ওপৰটো হ'ব ৰেড ৰঙা বুজি পালানে এই কোৱেশ্চনটো কিন্তু বহুত আহে পৰীক্ষাত তোমালোকে এই কোৱেশ্চনটো মনত ৰাখা আৰু ৰঙা ৰংটো আটাইতকৈ কম বেকা হয় কাৰণ ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ বেছি আৰু বেঙুনিয়া ৰংটো আটাইতকৈ বেছি বেকা হয় কাৰণ বেঙুনিয়া ৰঙৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ কম এইটো প্ৰশ্ন আহে পৰীক্ষাত যে প্ৰিজমৰ মাজেৰে পোহৰ বিচ্ছুৰিত হলে কোনটো পোহৰৰ তৰংগ পোহৰ আটাইতকৈ বেছি বেকা হয় আৰু কোনটো পোহৰ আটাইতকৈ কমকৈ বেকা হয় তো আটাইতকৈ কম বেকা হয় ৰেড ৰঙা কাৰণটো হৈছে তোমাৰ ৰঙা পোহৰৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ বেছি আৰু বেঙুনিয়াটো আটাইতকৈ কি হয় বেছিকৈ বেকা হয় কাৰণ ইয়াৰে তৰংগ দৈৰ্ঘ্য আটাইতকৈ কম তো সেইভাবে চাবলৈ গলে কি হ'ব আটাইতকৈ বেছি হ'ব ৰেড তাৰ পিছত ইয়েলো তাৰ পিছত গ্ৰীন তাৰ পিছত ব্লু এটো সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছত প্ৰশ্নটো চোৱা এতে কি কৈছে যেতিয়া হঠাৎ ৰণচণ্ডী কুকুৰে ভুকে আমি ভয় খাও
আৰু সেই সময়ত আমাৰ হৃদযন্ত্ৰৰ ধপধপনি বাঢ়ে ইয়াৰ কাৰণ আমাৰ শৰীৰত এবিধ হৰমন নিঃসৰণ ঘটে এই হৰমনবিধ হ'ল মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই কুৱেশ্যনটোৰ লগত ৰিলেটেড মই গোটেইখিনি অপশ্যনৰ ডেছক্ৰিপশ্যন দি আছোঁ তোমালোকে মনত ৰাখা এইটো চোৱা থাইৰক্সিন হৰমন নিঃসৰণ কৰে থাইৰয়ড গ্ৰন্থিয়ে কোনে থাইৰয়ড গ্ৰন্থিয়ে আৰু এই থাইৰক্সিন হৰমনৰ অভাৱ হ'লে মানুহৰ গৰল বেমাৰ হয় আৰু থাইৰক্সিন হৰমন তোমাৰ নিঃসৰণৰ বাবে আয়োডিনৰ দৰকাৰ হয় তোমালোকে গোটেইখিনি মনত ৰাখিবা ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন হয় এড্ৰিনেলিন হৰমনটো নিঃসৰণ কৰে তোমাৰ এড্ৰিনেল গ্ৰন্থিয়ে এড্ৰিনেল গ্ৰন্থি আৰু এই এড্ৰিনেল গ্ৰন্থিৰ যেটো এড্ৰিনেলিন হৰমন এই এড্ৰিনেলিন হৰমনক তোমাৰ কি বুলি কোৱা হয় তাৎক্ষণিক হৰমন বুলিও কোৱা হয় তাৎক্ষণিক হৰমন বা কুইক হৰমন বুলিও কোৱা হয় আৰু এই এড্ৰিনেলিন হৰমনটো ডাইৰেক্টলি আমাৰ কি হয় তেজত প্ৰবাহিত হয় ক'ত প্ৰবাহিত হয় তেজত প্ৰবাহিত হয় সেই কাৰণে আমি ভয় খোৱাৰ লগে লগে আমাৰ কি হয় হৃদযন্ত্ৰৰ ধপধপনি বাঢ়ে বুজি পালানে তো ইয়াতে চোৱা যেতিয়া কুকুৰে ভুকে আমি ভয় খাওঁ আৰু ভয় খালে আমাৰ হৃদযন্ত্ৰৰ ধপধপনি বাঢ়ি যায় গতিকে এইটোৰ শুদ্ধ উত্তৰ কি হ'ব এড্ৰিনেলিন হ'ব বুজি পাইছানে একেবাৰেই সিম্পল হয় তাৰপিছত চোৱা টেষ্টষ্টেৰন আৰু এই টেষ্টষ্টেৰন যেটো হৰমন এটো কি কৰে তোমাৰ অণ্ডাশয় নিঃসৰণ কৰে কোনে অণ্ডাশয় নিঃসৰণ কৰে আৰু এই টেষ্টষ্টেৰন হৰমনৰ কাম হৈছে আমাৰ মানুহৰ মানে ল'ৰাসকলৰ জীৱৰ দেহত যিবোৰ শাৰীৰিক পৰিৱৰ্তন হয় সেইবোৰ নিয়ন্ত্ৰণ কৰে যেনেকুৱা তোমাৰ কি হয় বডিৰ আকাৰ বঢ়া তাৰপিছত আমাৰ মাতৰ পৰিৱৰ্তন হোৱা তাৰপিছত আমাৰ দাঢ়ি গোফ আৰু গুপ্তাংগত নোম গজা এইবোৰ কাৰ্য টেষ্টষ্টেৰনে কি কৰে আৰু নিয়ন্ত্ৰণ কৰে বুজি পাইছানে আৰু যেটো গ্লুকাগন এই গ্লুকাগন হৈছে এটো গ্লুকোজৰ এটা পাৰ্ট ঠিক আছে গ্লুকাগন ফ্ৰুক্টোজ আৰু হৈছে গ্যালুক্টোজ মনত ৰাখিবা তোমাৰ যেটো আমাৰ গ্লুকোজ আছে সেই গ্লুকোজৰ একটা ভাগ হয় গ্লুকোজৰ ভাগ এটা হৈছে তোমাৰ এটো গ্লুকাগন তাৰপিছত আছে তোমাৰ সুক্ৰোজ এটা আছে তাৰপিছত আছে ফ্ৰুক্টোজ একটা ভাগ হয় তো ইয়াৰ আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব এটো বি অপচনটো কাৰেক্ট অপচন হ'ব তাৰপিছত কোৱেশ্যনটো চোৱা তাতে কি কৈছে যদি এখন উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য 25 সেন্টিমিটাৰ হয় তেন্তে ইয়াৰে ক্ষমতা কি হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তুমি এই প্ৰশ্নটোৰ আনসাৰ দিবলৈ হলে প্ৰথমতে জানিব লাগিব যে উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য পজিটিভ হয় নে নেগেটিভ হয় তোমালোকে চোৱা উত্তল লেন্স যদি এটো হয় পোহৰ ৰশ্মি তোমাৰ এনেকে ইফালে থাকে f1 এফালে থাকে f2 এফালে থাকে 2f1 আৰু এইফালে থাকে 2f2 হয়নে এটো সব যেহেতু এটো আগৰ ফালে আছে এই কাৰণে এটো তোমাৰ কি হ'ব পজিটিভ হ'ব মনত ৰাখিবা উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য পজিটিভ আৰু অবতল লেন্স হলে ফোকাস দৈৰ্ঘ্য কি হ'ব নেগেটিভ হ'ব মনত ৰাখিবা এটো কিন্তু পৰীক্ষাত আহে ঠিক আছে মানে আহে মানে এটো ইউজ আহে তুমি যদি এটো নাজানা তেতিয়াহলে তোমাৰ আনসাৰ ভুল হ'ব তো ইয়াতে চোৱা তো লেন্সৰ ফোকাস দৈৰ্ঘ্য দিয়া আছে 25 সেন্টিমিটাৰ এটা ক্ষমতা ওলাবলৈ দিছে আমি সকলোৱে জানো লেন্সৰ ক্ষমতা হৈছে আৰু ফোকাস দৈৰ্ঘ্যৰ প্ৰতিক্ৰম এটো চোৱা p = 1/f মনত ৰাখা লেন্সৰ ক্ষমতা হৈছে ফোকাস দৈৰ্ঘ্যৰ প্ৰতিক্ৰম মানে উলুটা ব্যস্তানুপাত ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি ফোকাস দৈৰ্ঘ্য বৃদ্ধি হয় তেতিয়াহলে ক্ষমতা কমিব লক্ষ্য কৰিবা কাৰণ এটো প্ৰতিক্ৰম হয় এটো বাঢ়িলে ফোকাস দৈৰ্ঘ্য যদি বাঢ়ে তেতিয়াহলে ক্ষমতা কমিব ফোকাস দৈৰ্ঘ্য কমিলে ক্ষমতা বাঢ়িব এটো মনত ৰাখিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এটো আমি এনেকৈ লিখিব পাৰো হা p proportional to 1/f কাৰণ এটো তোমাৰ কি হয় proportional হয় কি ইনভাৰ্সলি proportional হয় তাৰপিছত চোৱা এতিয়া আমাৰ ইয়াতে ফোকাস দৈৰ্ঘ্য দিয়া আছে 25 সেন্টিমিটাৰ কিন্তু আমি সকলে জানো ফোকাস দৈৰ্ঘ্যৰ যে ক্ষমতাৰ একক হৈছে ডায়োপ্টাৰ আৰু ডায়োপ্টাৰত সদায় তোমাৰ ফোকাস দৈৰ্ঘ্যটো কি কৰা হয় মিটাৰত প্ৰকাশ কৰা হয় গতিকে এটো সেন্টিমিটাৰ আছে গতিকে সেন্টিমিটাৰটো প্ৰথমতে তুমি মিটাৰত কনভাৰ্ট কৰিব লাগিব তো 25ক তুমি মিটাৰত সেন্টিমিটাৰৰ পৰা তুমি মিটাৰত কনভাৰ্ট কৰিলে এটো হ'ব 0.25 মিটাৰ কাৰণ 100 এৰে এটো কি কৰিব লাগিব ডিভাইড কৰিব লাগিব তাম ফোকাস দৈৰ্ঘ্য কিমান পালো 0.25 মিটাৰ এটা আমি এতে বহাই দিম চাবা p = 1/f তো 1 বাই কি হ'ব 0.25 হ'ব এটা পয়েন্টটো গুছাবলৈ হলে যেহেতু দুটা ডিজিট আগতে তোমাৰ পয়েন্ট আছে এই কাৰণে এটো তুমি 100 এৰে মাল্টিপ্লাই কৰিব লাগিব মানে এতে হ'ব 25 আৰু ওপৰত 100 এৰে মাল্টিপ্লাই কৰিলে এটো হ'ব 100 গতিকে এটো তোমাৰ ডিভাইড কৰিলে কেইবাৰ যাব 4 বাৰ গতিকে এটোৰ आंसर কি হ'ব 4 ডায়োপ্টাৰ হ'ব এটো এ নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব তাৰ পিছত চোৱা এটো
pH স্কেল এটো pH স্কেলৰ ওপৰত কোৱেশ্চন আহিছে মই pH স্কেলৰ 100% নলেজ তোমালোকক কৈ আছো তোমালোকে মনোযোগ দিয়া আৰু তোমালোকে পইণ্ট আউট কৰা ঠিক আছে সো pH কি হয় pH স্কেলটো একচুয়ালি হয় কি pH স্কেল হৈছে তোমাৰ কোনো দ্ৰৱত থকা হাইড্ৰোজেন আয়ন বা হাইড্ৰোনিয়াম আয়নৰ ঘাৰতা নিৰ্ণয় কৰা এটা স্কেল এটো কিন্তু মনত ৰাখিবা দেই তোমালোকে কেতিয়াবা মিস্টেক হয় ডেফিনিশন দিওতে যে তোমালোকে তাতে হাইড্ৰক্সাইডো লিখি দিয়া যে হাইড্ৰোজেন আয়ন বা হাইড্ৰোনিয়াম আয়ন বা হাইড্ৰক্সাইড আয়নৰ ঘাৰতা নিৰূপণ কৰে মিছা কথা এটো pH স্কেলে হাইড্ৰক্সাইডৰ ঘাৰতা নিৰূপণ নকৰে কেৱল হাইড্ৰোজেন বা হাইড্ৰোনিয়াম আয়নৰ ঘাৰতা হে কি কৰে নিৰূপণ কৰে তো এতে তোমাৰ pH স্কেলৰ যেটো পৰীক্ষৰ এটো কিমান বাৰু এটো হৈছে 0 to 14 ম্যাক্সিমাম 14 জুখিব পাৰে আৰু মিনিমাম 0 জুখিব পাৰে আৰু মাজ ভাগত থাকে 7 আৰু 7 হৈছে তোমাৰ প্ৰথম দ্ৰৱ 7 টো কি হয় প্ৰথম দ্ৰৱ যেনেকুৱা বিশুদ্ধ পানীৰ pH ৰ মান হৈছে 7 মনত ৰাখিবা আৰু এতিয়া চা মই বাকিখিনি কৈ আছো যদি 7 তকৈ কম হয় তেতিয়াহলে এসিড হ'ব 7 তকৈ কম হলে এসিড আৰু 7 তকৈ যদি বেছি হয় তেতিয়াহলে ক্ষাৰক আৰু যদি এসিড হয় তেতিয়াহলে হাইড্ৰোজেন আয়নৰ ঘাৰতা বেছি থাকে হাইড্ৰোজেন আয়নৰ ঘাৰতা বেছি আৰু যদি ক্ষাৰক হয় তেতিয়াহলে হাইড্ৰক্সাইড আয়নৰ ঘাৰতা বেছি হয় আৰু যদি হাইড্ৰক্সাইড আয়নৰ ঘাৰতা বাঢ়ে যিমান হাইড্ৰক্সাইড আয়নৰ ঘাৰতা বাঢ়িব সিমানে ক্ষাৰক হ'ব আৰু যিমানে হাইড্ৰোজেন আয়ন বা হাইড্ৰোনিয়াম আয়নৰ ঘাৰতা বেছি হ'ব সিমানে এসিড হ'ব বুজি পাইছানে গোটেইখিনি কথা মনত ৰাখা আৰু 5.6 তকৈ কম হলে আমাৰ দন্তক্ষয়ৰ সূচনা হয় মানুহৰ যেটো দেহ থাকে মানুহৰ দেহৰ যেটো pH ৰ মান এটো মনত ৰাখিবা 7.0 ৰ পৰা 7.8 ৰ ভিতৰত কি কৰে কাম কৰে এটো কিন্তু পৰীক্ষাত আহে ঠিক আছে আৰু 5.6 তকৈ কম হলে এসিড বৰষুণ হয় আৰু 5.5 তকৈ যদি কম হয় pH ৰ ভ্যালু তেতিয়াহলে আমাৰ দন্তক্ষয়ৰ সূচনা হয় গোটেইখিনি কথা তোমালোকে মনত ৰাখিবা আৰু যেটো আমাৰ হাইড্ৰোক্লোৰিক এসিড আছে আমাৰ পেটত উৎপন্ন হয় পাকস্থলীয়ে হেতুৰ pH ৰ মান হৈছে 1.2 মনত ৰাখিবা ঠিক আছে তো গোটেইখিনি কথা তোমালোকে মনত ৰাখা তোমালোকৰ পৰীক্ষাত ডেফিনেটলি ইয়াৰ পৰা কোৱেশ্চন আহিব তো ইয়াতে সা কি কৈছে ইয়াতে কোনটো বিকল্প আয়নৰ শুদ্ধ বৰ্ধিত ক্ৰম আয়ন তো ইয়াতে সব pH ৰ ভ্যালু কম হলে হাইড্ৰোজেনটো বাঢ়িব এটো তাতকৈ বেছি আছে মানে এটোতকৈ অলপ কম থাকিব এটো তাতকৈ বেছি আছে এটো আৰু কম থাকিব তেতে বৰ্ধিত ক্ৰমত সজাবলৈ দিছে হয়নে বৰ্ধিত মানে কমৰ পৰা বেছি লৈকে তো আটাইতকৈ কম কত আছে এছত আছে তাৰ পিছত আছে কত আৰত তাৰ পিছত থাকিব কিউত তাৰ পিছত থাকিব কত পি অৰ্থাৎ তোমাৰ পি হাইড্ৰোজেন আয়নৰ ঘাৰতা আটাইতকৈ বেছি তাৰ পিছত কিউ তাৰ পিছত আৰ তাৰ পিছত এস ঠিক আছে উল্টাকৈ কলে এনেকুৱা হ'ব এছত আটাইতকৈ কম তাতকৈ বেছি আৰত তাতকৈ বেছি কিউ তাতকৈ বেছি হৈছে পি গতিকে এটো আমাৰ বি অপচনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চা এই ছয় ইয়াতে দিয়ে দিছে ইয়াতে তোমাৰ কি কৈছে মৌল PQRS টিৰ পাৰমাণবিক সংখ্যা হৈছে 2 4 7 আৰু 10 এই মৌলকেইটাৰ কোনকেইটা আধুনিক পৰ্যাবৃত্ত তালিকাৰ একে পৰ্যায়ত অন্তৰ্ভুক্ত হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইলেক্ট্ৰনীয় বিন্যাসৰ পৰা তুমি কোনটো বৰ্গত যাব আৰু কোনটো পৰ্যায়ত যাব তুমি এটো নিৰূপণ কৰিব পাৰা আৰু কেনেকৈ নিৰূপণ কৰিব পাৰা মই তোমালোকক কৈ আছো চাবা ইয়াতে চোৱা লক্ষ্য কৰা পৰ্যায় আমি প্ৰথমতে পৰ্যায় চাও ঠিক আছে কি চাম পৰ্যায় আমি পৰ্যায় কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰো বা পৰ্যায় আমি কেনেকৈ চিনাক্তকৰণ কৰিব পাৰো ইলেক্ট্ৰনীয় বিন্যাসৰ পৰা তুমি প্ৰথমতে চোৱা এটো পি ৰ আছে কিমান 2 গতিকে এটো ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব 2 মই অলপ আগতে কৈছো ইলেক্ট্ৰনীয় বিন্যাস কেনেকৈ লিখা হয় তাৰ পিছত আছে কিউ ৰ আছে কিমান 4 তো এটো হ'ব কি 2 2 তাৰ পিছত আছে আৰ ৰ আছে 7 গতিকে এটো হ'ব কি 2 5 তাৰ পিছত আছে এস ৰ আছে 10 গতিকে এটো হ'ব কি 2 8 আৰু তোমাৰ আছে টি ৰ আছে তোমাৰ কিমান 20 হলে কি হ'ব 2882 হয়নে এটো হ'ব তোমাৰ ইফালে হ'ব তোমাৰ 16 আৰু 4 20 এতিয়া সব তুমি লক্ষ্য কৰা পৰ্যায় তুমি কেনেকৈ নিয়ন্ত্ৰণ কৰিবা বা চিনাক্তকৰণ কৰিবা যদি কক্ষৰ সংখ্যা সেম থাকে যিমানটা কক্ষৰ সংখ্যা সেম থাকিব হেতু তোমাৰ কি কৰিব এটা পৰ্যায়তে থাকিব চাবা ইয়াতে কক্ষ কেইটা দুটা ইয়াতে কক্ষ কেইটা দুটা ইয়াতে কক্ষ কেইটা দুটা গতিকে এটো চা কিউ আৰ আৰু এস এটা পৰ্যায়ত থাকিব এটো চা কিউ আৰ এস কি কৰিব এটা পৰ্যায়ত থাকিব বুজি পালানে তাৰ মানে যিমানটা কক্ষ থাকিব সিমানটাই তাৰ কি হ'ব পৰ্যায় হ'ব ইয়াৰ পিছত চোৱা তুমি বৰ্গ কেনেকৈ নিয়ন্ত্ৰণ কৰিবা বা নিৰ্ণয় কৰিবা বৰ্গ যদি যোজ্যতা সেম হয় কি হয় যোজ্যতা সেম ইয়াৰে যোজ্যতা 2 ইয়াৰেও 2 হয়নে
এইটোৰ যোজ্যতা হ'ব 3 এইটোৰ যোজ্যতা হ'ব 0 গতিকে চোৱা যোজ্যতা কাৰ কাৰ সেম আছে এইটো আছে p ৰ আছে তাৰ পিছত q ৰ আছে আৰু কাৰ আছে t ৰ আছে গতিকে p q আৰু t এই গুটেকেটা তোমাৰ ক'ত থাকিব এটা বৰ্গত থাকিব ইয়াতে চোৱা অপচনটো কিন্তু দিয়ে দিছে অলৰেডি গতিকে এটো বৰ্গ হলে যোজ্যতা সেম হ'ব আৰু যদি পৰ্যায় হয় তেতিয়াহলে কক্ষৰ সংখ্যা সেম হ'ব সিম্পল ফান্ডা বুজি পালানে গতিকে এটো আমাৰ বি অপচনটো কাৰেক্ট অপচন হ'ব আৰু যদি কলে হৈ যে কোনটো বৰ্গত থাকিব তেতিয়াহলে আমাৰ ডি অপচনটো কাৰেক্ট হলে হয় বুজি পালা তাৰ পিছৰ কোৱেশ্চনটো চোৱা এটো 16 নম্বৰ কোৱেশ্চনটো এটো তোমাৰ কি কৈছে চাবা এতে চকুৰ বিকাৰটো এটোৰ পৰা তুমি বিকাৰ উলিয়াব লাগে এতে কি কৈছে চোৱা এটো হৈছে হাইপাৰমেট্ৰোপিয়াৰ কাৰণ কি হাইপাৰমেট্ৰোপিয়াৰ তোমাৰ ৰেটিনাৰ বাহিৰত কি হয় প্ৰতিবিম্ব গঠন এটো চোৱা ৰেটিনাৰ পৰা বাহিৰত আহিছে এই পাৰ্টখিনি হৈছে ৰেটিনা আৰু ৰেটিনাৰ কাম কি যত আমাৰ কি হয় প্ৰতিবিম্ব গঠন হয় আমাৰ চকুত কি হয় প্ৰতিবিম্ব গঠন হয় আৰু আমাৰ চকুত কি লেন্স থাকে উত্তল লেন্স আৰু আমাৰ চকুৱে গঠন কৰা প্ৰতিবিম্ব কি হয় অখত আৰু থিয় কি হয় থিয় হয় মনত ৰাখিবা আমাৰ চকুত উত্তল লেন্স থাকে আৰু ই প্ৰতিবিম্ব গঠন কৰে কেনেকুৱা অখত আৰু থিয় প্ৰতিবিম্ব গঠন কৰে আৰু গঠন কৰে ক'ত ৰেটিনা মানে পৰ্দাৰ নিচিনা ৰেটিনা তাৰ পিছত চোৱা এতে তোমাৰ যদি ৰেটিনাৰ বাহিৰত যদি প্ৰতিবিম্ব গঠন হয় হেতু হৈছে হাইপাৰমেট্ৰোপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা আৰু যদি ৰেটিনাৰ সন্মুখত হয় মানে ধৰিলা ইয়াতে হল এই এনেকুৱা এটাকে পোহৰ আহি তোমাৰ ইয়াতে গঠন হল এটো চোৱা ৰেটিনা হল ইয়াতে ইয়াৰ সন্মুখত গঠন হল হেতু হ'ব মায়োপিয়া গতিকে আমাৰ এটো কি হ'ব হাইপাৰমেট্ৰোপিয়া হ'ব এটো সি অপচনটো কাৰেক্ট হ'ব আৰু যদি ক্যাটাৰেক্ট হয় এই ক্যাটাৰেক্টটো মানুহৰ বয়সৰ লগত ৰিলেটেড হয় বেমাৰটো মনত ৰাখিবা ক্যাটাৰেক্ট হলে বয়সৰ লগে লগে যেটো আমাৰ সিলিয়াৰি পেশী আছে সিলিয়াৰি পেশীটো দুৰ্বল হয় আৰু সিলিয়াৰি পেশী দুৰ্বল হলে মানুহৰ চকুত কি কৰে এটা বগা চামনি পৰে তোমালোকে দেখা পাবা বুঢ়া মানুহৰ চকু অলপমান বগা বগা ধুখৰ সদৃশ হৈ থাকে কাৰণ সিহঁতে চকুত দেখা কম পায় কাৰণ সিহঁতৰ ক্যাটাৰেক্ট হয় ঠিক আছে এটো ন্যাচাৰালি বেমাৰ হয় এটো কিন্তু আমি ঠিকও কৰিব পাৰো সাৰ্জিক্যাল সহায়ত বা তোমাৰ কন্টাক্ট লেন্সৰ সহায়ত আমি ঠিক কৰিব পাৰো আৰু প্ৰেছবায়োপিয়া হলে ওচৰৰ বস্তু দেখা নাপায় দূৰৰ বস্তু দেখা নাপায় হেতু প্ৰেছবায়োপিয়া বুলি কোৱা হয় তাৰ পিছত চোৱা তলৰ কোনটোৱে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে এটো চোৱা আই আৰ স্কয়াৰ এটোৱে কৰে হয়নে তাৰ পিছত বি স্কয়াৰ আর এটোও কৰে ভি আই এটোও কৰে আই স্কয়াৰ আর এটোৱে নকৰে গতিকে আমাৰ বি অপচনটো কাৰেক্ট অপচন হ'ব তাৰ পিছত কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে এটো তলৰ ধাতুকেইটা পানীৰ লগত বিক্ৰিয়া কৰি হাইড্ৰক্সাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে কোন দুটা ধাতুৰ ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱাৰ পিছত উপঙিবলৈ ধৰে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো চোৱা এটা হৈছে তোমাৰ কি সোডিয়াম আৰু এটা হৈছে কি তোমাৰ এটো ক্যালসিয়াম সোডিয়াম আৰু কি ক্যালসিয়াম তাৰ পিছত আছে ম্যাগনেসিয়াম এইকেইটা তোমাৰ কি কৰে যেতিয়া পানীৰ লগত বিক্ৰিয়া কৰে ইয়াতে কি কৰে ভাহিবলৈ ধৰে কিহৰ কাৰণে কাৰণ হাইড্ৰোজেন গেছ উৎপন্ন হয় আৰু সেই হাইড্ৰোজেন গেছ এই ধাতুসমূহৰ পৃষ্ঠত লাগি ধৰে মনত ৰাখিবা অতি ইম্পৰ্টেন্ট টপিক হয় এই হাইড্ৰোজেন গেছ লাগি ধৰে কাৰণে এইবোৰ কি কৰে উপঙিবলৈ আৰম্ভ কৰে তেতে সাটো ম্যাগনেসিয়াম আছে আৰু ইফালে তোমাৰ কি আছে ক্যালসিয়াম আছে এই দুটা শুদ্ধ উত্তৰ হ'ব এটো 1 and 4 কি হ'ব কারেক্ট হ'ব আৰু ডি অপচনটো কি হ'ব আমাৰ কারেক্ট অপচন হ'ব আচ্ছা ইয়াতে তোমাৰ সৰি সোডিয়ামটো উপঙি না থাকে কাৰণ সোডিয়াম পানীৰ লগত বিক্ৰিয়া কৰাৰ লগে লগে জুই লাগে ঠিক আছে জুই লাগে এই কাৰণে সোডিয়াম মেটেলটো তুমি পানী দিয়াৰ লগে লগে এটো বমৰ নিচিনা ব্লাস্ট হয় এটো নহয় গতিকে এটো 1 আৰু 4 কি হ'ব কারেক্ট অপচন হ'ব তাৰ পিছত কোৱেশ্চনটো চোৱা এটো পেন্টেনৰ সমযোগী কি হয় সো প্ৰথমতে তুমি জানিব লাগিব যে সমযোগী হয় কি সমযোগী হৈছে একে আণবিক ভৰ বিশিষ্ট ভিন্ন গঠন সংকেত ঠিক আছে আণবিক ভৰ সেম থাকিব বা মলিকুলাৰ ফৰ্মুলা সেম থাকিব কিন্তু গঠন কি হ'ব বেলেগ বেলেগ হ'ব এতে কৈছে পেন্টেন কিহৰ কথা কৈছে পেন্টেন সো পেন্টেন এটা কি যৌগ এলকেন যৌগ ঠিক আছে তো এলকেন যৌগ হলে পেন্টেন এলকেন যৌগৰ ৰাসায়নিক আণবিক ভৰ কি এটো CnH2n+2 মনত ৰাখিবা দেই এইবোৰ কিন্তু পৰীক্ষাত আহে তাৰ পিছত এলকিনৰ কি হয় মই কৈ আছো গুটেকেটা এলকিনৰ তোমাৰ কি হয় এটো হয় CnH2n মানে কাৰ্বন যিমানটা আহিব হাইড্ৰোজেন তাৰ দুইগুণ আহিব আৰু যদি এলকেন হয় কাৰ্বন যিমানটা আহিব হাইড্ৰোজেন তাৰ দুইগুণতকৈ দুটা বেছি আহিব আৰু যদি এলকাইন হয় কি হয় এলকাইন তেতিয়াহলে এটো কি হ'ব CnH2n-2 হ'ব অৰ্থাৎ কাৰ্বন যিমানটা আহিব হাইড্ৰোজেন তাৰ দুইগুণতকৈ দুটা কম আহিব ঠিক আছে এখিনি বুজি পালানে তো যদি এলকেন যৌগ হয় যৌগৰ হেকত তোমাৰ কি আহিব এন শব্দটো ইউজ হ'ব এলকিন হলে লাষ্টত তোমাৰ ইন শব্দ ইউজ হ'ব যেনেকৈ এটো পেন্টেন এটো লাষ্টত এন আহিছে তো এটো হ'ব তোমাৰ এলকেন যৌগ
এলকিন তোমাৰ এইটো যদি পেণ্টিন লিখা থাকিলে হয় পেণ্টিন তেতিয়াহ'লে এইটো আমি বুজি পালোঁ হয় যে কি যৌগ এলকিন যৌগ আৰু যদি পেণ্টাইন লিখা থাকে পেণ্টাইন ইয়াতে চোৱা লাষ্টত কি আহিব আইন আহিব ঠিক আছে এলকাইন হ'লে লাষ্টত কি আহিব আইন শব্দটো ইউজ হ'ব আৰু আইন আহিলে তোমাৰ এইটো কি হ'ব এইটো এলকাইন যৌগ হ'ব আৰু এইটো সংকেতত যাব তো ইয়াতে যেহেতু এইটো তোমাৰ এলকিন যৌগ হয় গতিকে এইটোৰ সংকেত কি হ'ব C5 পেণ্ট মানে 5 তো হাইড্ৰোজেন আহিব কিমানটা 12টা কাৰণ 2 5 গুণ 10 আৰু দুটা বেছি তো 12টা তো এতিয়া তুমি ইয়াতে কাউণ্ট কৰা ইয়াতে গঠন সমযোগীৰ কথা কৈছে তো এইটো সংকেতটো সেম থাকিবই লাগিব ঠিক আছে গঠন বেলেগ বেলেগ হ'ব পাৰে তাৰ মানে কাৰ্বন থাকিব 5টা আৰু হাইড্ৰোজেন থাকিব 12টা এতিয়া তুমি কাউণ্ট কৰা গোটেইকেইটাত চাবা কোনটো ইয়াতে হয় বুলি কৈছে যে গঠন সমযোগী হয় সেইটো আমি বাছি উলিয়াব লাগে চাবা ইয়াতে 1 2 3 4 5 ইয়াতে কাৰ্বন তো 5টা আছে ঠিকঠাক হাইড্ৰোজেন 12টা হ'ব লাগিব ঠিক আছে 1 2 3 4 5 6 7 8 9 10 11 12 এটো আছে গতিকে এটো হয় এটো 1 2 3 4 5 এতে 5টা আছে হাইড্ৰোজেন হ'ব লাগিব 12টা 1 2 3 4 5 6 7 8 9 10 এতে 10টা আছে চোৱা এটো নহয় এটো পেন্টেনৰ গঠন নহয় তাৰ পিছত চোৱা 1 2 3 4 এতে 5 এতে 5টা আছে এটা হাইড্ৰোজেন চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 এতে সব 12টা আছে তো এটো হয় তার পিছৰটো চোৱা এতে 1 2 3 4 5 এতে তো 5টা আছে আৰু এতে চোৱা হাইড্ৰোজেন কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 এতে সব 12টা আছে এটো হয় তাৰ মানে তোমাৰ 1 তাৰ পিছত 3 আৰু 4 এইকেইটা পেন্টেনৰ গঠন সমযোগী হয় গতিকে এটো তোমাৰ কি হ'ব ডি অপচনটো কাৰেক্ট অপচন হ'ব বুজি পালানে তাৰ পিছৰ কোৱেশ্চনটো চাইটো মিলাবলৈ দিছে চোৱা পাকস্থলী ৰখে তোমাৰ কি কৰে গ্যাস্ট্ৰিক যেটো জুইচ আছে হেতু তোমাৰ শ্লেষ্মা সংৰক্ষণত কাম কৰে যেটো আমাৰ পাকস্থলীত থাকে পেৰিস্টালটিক মুভমেন্ট এটো হৈছে পাৰ্সনলি লয়যুক্ত সংকোচন পত্ৰৰন্ধ্ৰত তোমাৰ ৰক্ষীকোষ থাকে যে পত্ৰৰন্ধ্ৰৰ তোমাৰ বন্ধ হোৱা আৰু খোলা হোৱা কামটো নিয়ন্ত্ৰণ কৰে আৰু পেৰামেচিয়ামে চিলিয়াৰ সহায়ত কি কৰে সিহঁতে চলাফুৰা কৰে তো এই সাপেক্ষে তুমি চাবলৈ গলে ইয়াৰে সি অপচনটো কি হ'ব সৰি বি অপচনটো কাৰেক্ট অপচন হ'ব তাৰ পিছত কোৱেশ্চনটো চোৱা এটো চোৱা এতে কি কৈছে উদ্ভিদ দেহত যি কোষ বিভাজনত সহায় কৰে এতে সময় গুটিকেটা কৈ আছো অক্সিজেনৰ কাম কি অক্সিজেনৰ কাম হৈছে দেহক বৃদ্ধিত সহায় কৰা দেহৰ বৃদ্ধিত কি কৰে সহায় কৰে আৰু এটা কথা মনত ৰাখিবা অক্সিজেন কিন্তু হৈছে তোমাৰ পোহৰ সংবেদনশীল আৰু পোহৰ সংবেদনশীল হোৱাৰ কাৰণে তোমাৰ উদ্ভিদে যিফালে পোহৰ পায় উদ্ভিদৰ কাণ্ড আৰু পাতবোৰ সিফালে যাবলৈ আৰম্ভ কৰে আৰু এই কামটো কৰাত সহায় কৰে কোনে এই অক্সিজেনে সহায় কৰে মনত ৰাখিবা দেই বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছত জিবাৰেলিন কি চোৱা জিবাৰেলিনে তোমাৰ কি কৰে কোষৰ আকাৰ ডাঙৰ কৰে আকাৰ ডাঙৰ কৰে তাৰ পিছত ই বৃদ্ধিত কি কৰে সহায় কৰে তাৰ পিছত গাগছ মানে গছটো তোমাৰ মজবুত হোৱাত লগতে গছটো শকত হোৱাটো কি কৰে সহায় কৰে এটো জিবাৰেলিনৰ কাম তাৰ পিছত আছে তোমাৰ সাইটোকাইনিনৰ কাম হৈছে কোষ বিভাজনত সহায় কৰা সাইটোকাইনিনৰ কাম কি কোষ বিভাজনত সহায় কৰা যেটো আমাৰ ইয়াতে খুদিছে গতিকে তোমাৰ ডি অপচনটো কাৰেক্ট অপচন হ'ব আৰু মোস্ট ইম্পৰ্টেন্ট এটো এপসাইসিক এসিডৰ কাম কি চাবা মই ইয়াতে লিখি দিছো এপসাইসিক এসিডৰ কাম হৈছে পাত সৰি পেলোৱা পাত সৰা তাৰ পিছত ফল যে পাকে হেতু তোমাৰ কোনে সহায় কৰে এটো এপসাইসিক এসিডে সহায় কৰে তাৰ পিছত গছৰ বৃদ্ধিত বাধা দিয়ে গছৰ বৃদ্ধিত কি কৰে বাধা দিয়ে তাৰ পিছত তোমাৰ ফল যে সৰি পৰে হেতুটো তোমাৰ কি কৰে এপসাইসিক এসিডে সহায় কৰে বৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ কিন্তু এপসাইসিক এসিডৰ ওপৰত কিছুমান তোমাৰ ডে টু ডে লাইফৰ লগত এক্সাম্পল দিয়ে খুদিব পাৰে মই এটা এক্সাম্পল দিছো তোমালোকে খুদিবা যে তোমালোকে বজাৰত গৈ থাকোতে বাজাৰ পৰা দেখা পালা যে কিছুমান গছত আমবোৰ পকি আছে আৰু কিছুমান আম তলত পৰি আছে তো কিহৰ কাৰণে গছৰ আমবোৰ পকিছে আৰু কিহৰ কাৰণে তোমাৰ আমবোৰ তলত পৰিছে আৰু হেতুৰ এনসাৰ কি হ'ব এপসাইসিক এসিড হ'ব বুজি পাইছানে তাৰ পিছৰ প্ৰশ্নটো চোৱা এতে কি কৈছে অযৌন প্ৰজননৰ মুকুলোদ্গম সংঘটিত হয় মুকুলোদ্গম ক'ত সংঘটিত হয় ইষ্টত সংঘটিত হয় মানে এটো ইষ্টৰ তোমাৰ যিবোৰ মুকুল থাকে সেইবোৰৰ পৰাই তোমাৰ কি হয় এটো সৃষ্টি হয় আৰু এমিবাই কি কৰে এমিবাই তোমাৰ দ্বিবিভাজন কৰে দ্বিবিভাজন মানে এটো দুটা ভাগত কি হৈ যায় ভাগ হৈ যায় এটো তোমালোকে 7 ৰ পৰাই পঢ়ি আহিছা প্লাজমোডিয়ামে তোমাৰ কি কৰে বহু বিভাজন কৰে মানে এটো তুমি যদি মানে বহুত কেইটা ভাগ কৰা তাৰ পৰাও কি কৰিব পাৰে বংশবৃদ্ধি কৰিব পাৰে তো ইয়াত আমাৰ খুদিছে কি মুকুলোদ্গম গতিকে আমাৰ ইষ্ট কি হ'ব কাৰেক্ট আনসাৰ হ'ব তাৰ পিছৰ কোৱেশ্চনটো চাই ইয়াত আমাৰ এবিসি ফাইন্ড আউট কৰিব লাগে চাবা
এইটো কি হ'ব এইটো হ'ব তোমাৰ কি বীজপত্ৰ এইটো বীজৰ মাজত যেনেকৈ পত্ৰ থাকে যেনেকুৱা তোমালোকে যদি আমৰ গুটি দেখা পাইছা এই আমৰ গুটি তুমি যদি মাজেৰে ভাগ কৰিলে এনেকৈ পাতল এটা পাত পাবা পাতল পাত এইটো একেবাৰে পাতল সেউজীয়া বা পাতল হালধীয়াৰ নিচিনা তোমাৰ এটা পাত থাকে সেইটোক তোমাৰ বীজপত্ৰ বুলি কয় মানে বীজৰ ভিতৰত থকা পাত পত্ৰ মানে কি পাত বীজৰ ভিতৰত থকা পাত তো এইটো হ'ব তোমাৰ কি বীজপত্ৰ ঠিক আছে তাৰপিছত এইটো হৈছে জন্মকাণ্ড মানে তোমাৰ যেতিয়া গছ এটা জন্মৰ পিছত যেটো তোমাৰ একেবাৰে ওপৰৰ সৰু এটা পাত ওলাই সেইটো হৈছে জন্মকাণ্ড এটো কোৱা হয় জন্মকাণ্ড আৰু এটো হৈছে কি তোমাৰ ভ্রূণমূল যেটো তোমাৰ কি কৰে গছ এটা মাটিৰ তলফালে শিপাবোৰ আগবাঢ়ি যোৱাত সহায় কৰে ভ্রূণমূল গতিকে এটো আমাৰ কি হ'ব সি অপচনটো আমাৰ কারেক্ট অপচন হ'ব তাৰ পিছত কোৱেশ্চনটো চোৱা এতে কি কৈছে সমবৃত্তিক অংগ কি চোৱা সমবৃত্তিক মানে কি সমবৃত্তিক মানে সম মানে সমান সমান আৰু বৃত্তি মানে কি কাম মানে যিবোৰে একে কাম কৰে যিবোৰে কৰে একে কাম হেবোৰক কি বুলি কোৱা হয় সমবৃত্তিক অংগ বুলি কোৱা হয় আর তার মানে উৎপত্তি স্থান বেলেগ বেলেগ হব পারে গঠন বেলেগ বেলেগ হব পারে কিন্তু কাম একে করে ডেফিনেশন মনত রাখা উৎপত্তি স্থান বেলেগ গঠন বেলেগ কিন্তু কাম একে হেবোৰক কি বুলি কয় সমবৃত্তিক বুলি কোৱা হয় আৰু এটা আছে সমসংস্থ সমসংস্থ মানে কি সমসংস্থ মানে হৈছে তোমাৰ উৎপত্তি স্থান তোমাৰ কি হয় একে হয় তাৰ পিছত গঠন একে হয় কিন্তু ইহতৰ কাম বেলেগ হয় এটো হৈছে সমসংস্থ সমসংস্থ মানে উৎপত্তি স্থান একে গঠন একে কিন্তু কাম বেলেগ বেলেগ হেবোৰক সমসংস্থ অংগ বুলি কয় আৰু সমবৃত্তিক হলে কি হ'ব গঠন বেলেগ তাৰ পিছত উৎপত্তি স্থান বেলেগ কিন্তু কাম একে বুজি পাইছানে এটো মনত ৰাখা তো ইয়াতে চোৱা এটো কি কৈছে এটা পাৰ্চৰ আৰু বাদলি চলা ডেউকা এটো ডেউকাৰ হয় কি কৰে সিহঁতে উৰে গতি উৰাত কাম কৰে কি দুটাৰ কাম একে কিন্তু ইয়াৰ উৎপত্তি স্থান কি বেলেগ বেলেগ হয় পাৰচৰ একটু বেলেগ আৰু বাদলিটো বেলেগ গতিকে এ নম্বৰ অপচনটো কি হ'ব আমাৰ কারেক্ট অপচন হ'ব ঠিক আছে এটা চাও ভেকুলিৰ ঠেং আৰু চৰাইৰ আগঠেং এটা চৰাইৰ যেটো আগঠেং আছে হেতু চলাফৰাত ইউজ কৰা হয় কিন্তু ভেকুলিৰ যেটো ঠেং আছে হেতু তোমাৰ কি কৰে হাতুৰাটো ইউজ কৰে হাতুৰে ভেকুলিয়ে পানীত গতিকে এটা কাম বেলেগ বেলেগ হল গতি এটো হ'ব সমবৃত্তি অংগ এটো সমসংস্থ অংগ হ'ব সমবৃত্তি নহয় ঠিক আছে তাৰ পিছত চা শহাপহু আৰু জেঠিৰ আগঠেংটো চলাফৰাত কৰাত সহায় কৰে কিন্তু শহাপহুৰ যেটো আগঠেং আছে হেতু কিন্তু চলাফৰা কৰাত সহায় নকৰে হেৰে কাম বেলেগ কলসী উদ্ভিদৰ পাত এটো চা কলসী উদ্ভিদৰ পাত এটো হৈছে পাতৰ ৰূপান্তৰ পাতখিনি তোমাৰ খাদ্য গ্ৰহণৰ কাৰণে কি কৰে হিয়তে ব্যৱহাৰ কৰে আৰু তোমাৰ ভেনাছ ফ্লাইট্ৰেপৰ যিবোৰ তোমাৰ কাইট আছে এই কাইটবোৰ তোমাৰ কি হয় ভেনাছ ফ্লাইট্ৰেপ এবোৰ তোমাৰ কি কৰে কেৱল কীট পতংগ কি কৰে ভক্ষণ কৰে কিন্তু ইয়াৰ উৎপত্তি স্থান তোমাৰ কি হয় বেলেগ হয় সেইকাৰণে এটো নহয় তাৰ পিছৰ প্ৰশ্নটো চোৱা এই প্ৰশ্নটো 25 নম্বৰত কি কৈছে এতে এটা কাৰ্যকলাপত বগা আৰু বেঙুনীয়া ফুলৰ মাজত সংকৰণ ঘটাত F1 জনত সকলোবোৰ বেঙুনীয়া এতে সব কি কৈছে বগা আৰু তোমাৰ কৈছে কি বেঙুনীয়া লক্ষ্য কৰা বগা আৰু বেঙুনীয়া এই দুটাৰ মাজত সংকৰণ ঘটাইছে তাৰ পিছত যেটো F1 জনো আহিছে তাতে কেৱল তোমাৰ কি আহিছে বেঙুনীয়া আহিছে এটোতে আহিছে বেঙুনীয়া তাৰ মানে ইয়াতে তোমাৰ কি হয় বগাটো তোমাৰ ইয়াতে কি হৈ আছে অপ্ৰভাৱী হৈ আছে বগাটো অপ্ৰভাৱী আৰু বেঙুনীয়াটো ইয়াতে কি হৈ আছে প্ৰভাৱী এতিয়া অপ্ৰভাৱী চৰিত্ৰ কি যিবোৰ চৰিত্ৰ প্ৰকাশ নাপায় হেবোৰক অপ্ৰভাৱী বুলি কয় আৰু যিবোৰ চৰিত্ৰ তোমাৰ প্ৰকাশ পায় হেবোৰক তোমাৰ প্ৰভাৱী চৰিত্ৰ বুলি কয় পৰৱৰ্তী জনত F1 ৰ জনুৰ ফুলগছসমূহৰ মাজত স্বপৰাগযোগ ঘটোৱাত মানে ইয়াতে যিবোৰ বেঙুনীয়া পালো সেই বেঙুনীয়াৰ মাজত আকৌ বেঙুনীয়াৰ লগতে কি কৰা হৈছে এটো স্বপৰাগযোগ মানে বেঙুনীয়াৰ লগত কি কৰা হৈছে বেঙুনীয়া তোমাৰ কি কৰা হৈছে পৰাগযোগ ঘটোৱা হৈছে যত F2 বুজোৱা হৈছে যত তোমাৰ কি কৰা হৈছে 150 টা তোমাৰ কি পোৱা গৈছে গছ পোৱা গৈছে টোটাল বেগুনিয়া ফুলৰ গছ আৰু বাকিখিনি বগা এই তোমাৰ টোটাল গছ হৈছে 150 টা আৰু এই 150 ৰ মাজত চোৱা ইয়াতে কিছুমান হৈছে বেগুনিয়া ঠিক আছে আৰু তোমাৰ কিছুমান হৈছে কি বগা তেতিয়া হলে মেন্ডেলৰ যেটো এক সংকৰণ পৰীক্ষা আছে F2 জনুথ বগা ফুলৰ গছৰ সংখ্যা কিমান হ'ব বগা ফুলৰ গছ কিমান হ'ব লক্ষ্য কৰা এতে মেন্ডেলৰ যেটো এক সংকৰণ পৰীক্ষা আছিল হেতুৰ অনুপাত কিমান আছিল 3:1 আছিল হয়নে গতিকে ইয়াতে চা টোটাল আছে কিমানটা টোটাল আছে 150 টা এতে তিনিটা ভাগত ভাগ কৰা তো কিমান পঢ়িব 50 আৰু কি হ'ব 50 গতিকে ইয়াতে তোমাৰ তিনি ভাগৰ এক ভাগে আহিব তো ইয়াতে চা তিনিটা ভাগৰ এক ভাগ কিমান হয় 50 গতিকে ইয়াতে তোমাৰ বগা ফুল কি হ'ব 50 হ'ব এটো বি অপশনটো কারেক্ট অপশন হ'ব একেবাৰে সিম্পল তোমাৰ হয় কনসেপশনৰ তাৰ পিছত এটো চা এতে তোমাৰ কি কৰিছে এটো অবতল লেন্স আছে ইয়াৰে তোমাৰ
ফকাছৰ পিছত এটা লক্ষ্যবস্তু ৰখা হৈছে তো ইয়াৰে প্ৰতিবিম্ব ক'ত গঠন হ'ব এই ইয়াতে প্ৰতিবিম্ব গঠন হ'ব এইটো হৈছে কিউ গতিকে ইয়াতে কি হ'ব কিউত প্ৰতিবিম্ব গঠন হ'ব এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰ পিছত কোৱেশ্চনটো চোৱা ইয়াতে তলত দিয়া স্বচ্ছ মাধ্যমকেইটাৰ আলোকীয় ঘনত্বৰ সঠিক অধক্ৰম মানে বেছিৰ পৰা কমলৈ ঠিক আছে তো ইয়াতে বেছিৰ পৰা কমলৈ যদি আমি সজাওঁ তেতিয়াহ'লে এইটো হ'ব গ্লাছ এলকহল বৰফ আৰু কি বায়ু এইটো আমাৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব আটাইতকৈ বেছি হৈছে কাঁচৰ তাৰপিছত এলকহলৰ তাৰপিছত বৰফৰ তাৰপিছত হৈছে বায়ুৰ এইটো প্ৰতিহাৰণাংকৰ ওপৰত ভিত্তি কৰি তাৰপিছত চোৱা পৰিবাহীৰ ৰোধ নিৰ্ভৰ কৰে পৰিবাহীৰ ৰোধটো দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে প্ৰস্থচ্ছেদৰ কালিৰ ওপৰত নিৰ্ভৰ কৰে হয়নে আৰু পৰিবাহীৰ পদাৰ্থৰ প্ৰকৃতিৰ ওপৰতো নিৰ্ভৰ কৰে আৰু এইটো কৈছে টেম্পাৰেচাৰ পৰিবাহীৰ প্ৰস্থচ্ছেদৰ এইটো তাপ এইটো কালি দিছে কিয় প্ৰস্থচ্ছেদ পৰিবাহীৰ তাপ টেম্পাৰেচাৰ ওপৰতো কি কৰে নিৰ্ভৰ কৰে গতিকে ইয়াতে কি হ'ব গোটেইকেইটা হ'ব এইটো অল অফ দ্য এবভ এইটো গোটেইকেইটা কাৰেক্ট হ'ব এইটো চোৱা তাৰপিছত 1 কিলোৱাট মানে কি 3.6 × 10⁶ জুল আৰু এইটো চোৱা এইটো তোমাৰ কি হয় এইটো চিত্ৰটো কৈছে যে এইটো কি হয় কোনটো নীতি বুজাইছে এইটো চোৱা এইটো সুহাত হয় তো এইটো ফ্লেমিঙৰ সুহতীয়া নীতি একেবাৰে সিম্পল হয় এইটো বি অপশ্যনটো কাৰেক্ট হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে চোৱা ফ্লেমিঙৰ বাওহতীয়া নীতি তোমালোকে এইটো চাই যাবা ফ্লেমিঙৰ সুহতীয়া নীতি এইটো চাই যাবা কাৰণ ইয়াতে কোনটো আঙুলিয়ে কি বুজায় সেইটো পৰীক্ষাত আহে মানে তোমাক এটা ডাইৰেক্টলি সুধিব পাৰে যে ফ্লেমিঙৰ যিটো সুহতীয়া নীতি আছে সেই সুহতীয়া নীতিয়ে বুঢ়া আঙুলিয়ে কি বুজায় তৰ্জনী আঙুলিয়ে কি বুজায় আৰু মধ্যমা আঙুলিয়ে কি বুজায় এইটো আঙুলিয়ে কি নিৰ্দেশ কৰে সেইটো কিন্তু পৰীক্ষাত আহে তোমালোকে কিন্তু চাই যাবা ঠিক আছে তাৰপিছত মেক্সৱেলৰ বাওহতীয়া নীতি বা স্ক্ৰু নীতি বুলিও কয় এইটো তোমালোকে চাই যাবা তাৰপিছত কুৱেশ্যনটো চোৱা এইটো হ্ৰস্ববৰ্তনী হোৱাৰ সময়ত বৰ্তনীত প্ৰবাহ কি হয় এইটো বুজন প্ৰমাণ বাঢ়ি যায় এইটো তোমাৰ সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত কুৱেশ্যনটো চোৱা ইয়াতে ষ্টেটমেণ্ট বেছড কুৱেশ্যন দিছে চাবা ষ্টেটমেণ্ট বেছড কুৱেশ্যন দিছে ইয়াতে চাবা 32 নম্বৰত কি কৈছে যি বিক্ৰিয়াত এটা পদাৰ্থৰ লগত অক্সিজেন যোগ হয় তাক জাৰণ বোলে এইটো কাৰেক্ট হয় মই অলপ আগতে কৈ দিছোঁ দুৰ্গন্ধতা এটা জাৰণ বিক্ৰিয়া এইটো কাৰেক্ট হয় দুৰ্গন্ধতা মানে কি অক্সিজেন যেতিয়া খাদ্যবস্তুৰ লগত যোগ হয় তেতিয়া খাদ্যবস্তুৰ সোৱাদৰ পৰিৱৰ্তন হয় আৰু সেইটো অক্সিজেনৰ লগত বিক্ৰিয়া কৰে মানে কি অক্সিজেন যোগ হয় আৰু অক্সিজেন যোগ হয় এটা জাৰণ বিক্ৰিয়া গতিকে এইটো তোমাৰ কি হ'ব কাৰেক্ট হ'ব মানে দুটা কাৰেক্ট এটা তোমাৰ এইটো কাৰেক্ট এইটো কাৰেক্ট মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে আৰু এটা কথা মনত ৰাখিবা দুৰ্গন্ধতাৰ পৰা ৰোধ কৰিবলৈ আমাৰ কি কৰা হয় নাইট্ৰজেন গেছ ব্যৱহাৰ কৰা হয় কাৰণ নাইট্ৰজেন গেছ এটা কি হয় প্ৰতিজাৰক পদাৰ্থ হয় মনত ৰাখিবা তাৰপিছতটো চোৱা ইয়াতে কি কৈছে আইনীয় যৌগবোৰৰ উতলাংক আৰু গলনাংক অতি বেছি আইনীয় যৌগবোৰ এইটো কাৰেক্ট হয় আৰু আইনীয় যৌগবোৰ পানীত অদ্ৰৱণীয় কিন্তু কেৰাচিন পেট্ৰল আদি দ্ৰৱণীয় এইটো তোমাৰ ইনকাৰেক্ট হয় কাৰণ আইনীয় যৌগবোৰ তোমাৰ কেৰাচিন পেট্ৰল এইটো এইবোৰত কেতিয়াও কি নহয় দ্ৰৱীভূত নহয় যেনেকুৱা তুমি সোডিয়াম ক্লৰাইড মানে আমি যে ঘৰত যিটো নিমখ খাওঁ সেই নিমখটো তুমি ঘৰত ট্ৰাই কৰিবাচোন সেইটো কেৰাচিনত মিহলি হয় নেকি কেতিয়াও নহয় তুমি যদি গোটেই জীৱনটো ট্ৰাই কৰা তথাপি কিন্তু কি নহয় এইটো মিহলি নহয় কাৰণ আইনীয় যৌগবোৰৰ মাজৰ যিটো আকৰ্ষণ বল সেইটো বহুত বেছি থাকে আৰু সেই কাৰণে ইহঁতৰ মাজেৰে গোটা অৱস্থাত কিন্তু কি নহয় বিদ্যুৎ পৰিবাহিত নহয় কিন্তু জুলীয়া অৱস্থাত বিদ্যুৎ পৰিবাহিত হয় যেনেকুৱা তুমি যদি বিশুদ্ধ পানী লোৱা তাৰ মাজেৰে কিন্তু বিদ্যুৎ পৰিবাহিত নহ'ব কিন্তু তুমি যদি তাতে অলপমান নিমখ দি দিয়া তেতিয়াহ'লে কি কৰিব ই বিদ্যুৎ পৰিবহন কৰিব এইটো মনত ৰাখিবা আইনীয় যৌগবোৰে বিগলিত অৱস্থাত কি কৰিব পাৰে বিদ্যুৎ পৰিবহন কৰিব পাৰে আৰু গোটা অৱস্থাত বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে কাৰণ এইটো জুলীয়া হোৱাৰ লগে লগে ইয়াতে তোমাৰ কি হ'ব সোডিয়াম আৰু ক্লৰিন এই দুটা আয়ন সেপাৰেট হৈ যাব যাৰ ফলত ইহঁতে বিদ্যুৎ পৰিবহন কৰিব পাৰে ঠিক আছে তাৰে পিছত কুৱেশ্যনটো চোৱা ইয়াতে তোমাৰ কি কৈছে আইডেন্টিফাই এ ইয়াতে এ কি হ'ব এইটো এ কি হ'ব ইয়াতে তুমি লক্ষ্য কৰা ইয়াতে তোমাৰ কি হ'ব এইটো হৈছে ইথানয়িক এচিড এইটো এচিটিক এচিড বুলিও কয় আৰু সোডিয়াম কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড ৱাটাৰ আৰু ইয়াতে এ কি উৎপন্ন হ'ব এ হ'ব সোডিয়াম এচিটেট কি হ'ব সোডিয়াম এচিটেট এইটো সোডিয়াম এচিটেট উৎপন্ন হ'ব এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰ পিছত কুৱেশ্যনটো চোৱা এতে কি কৈছে কাৰ্বনৰ যৌগসমূহৰ বাবে কোনকেইটা অতি শুদ্ধ কাৰ্বন এতে চব প্ৰায়বোৰ কাৰ্বনৰ যৌগ বিদ্যুতৰ ভাল পৰিবাহী একদম মিছা কথা কাৰ্বনৰ যৌগবোৰ সদায় অপৰিবাহী হয় কিন্তু এটা আছে যিটোৰ নাম হৈছে গ্ৰেফাইট এটা কাৰ্বনৰ বহুৰূপ হয় কিন্তু ই কি কৰিব পাৰে বিদ্যুৎ পৰিবহন কৰিব পাৰে মনত ৰাখিবা এইটো পৰীক্ষাত আহে ঠিক আছে প্ৰায়বোৰ কাৰ্বনৰ যৌগই বিদ্যুতৰ বেয়া বা কম পৰিবাহী এইটো কাৰেক্ট হয় তাৰপিছত কাৰ্বন যৌগৰ পৰমাণুসমূহৰ মাজত আকৰ্ষণী বল দৃঢ় বা প্ৰবল নহয় তো ইয়াতে তোমাৰ দৃঢ় বা প্ৰবল কি বুলি কৈছে নহয় বুলি কৈছে কিন্তু এইটো তোমাৰ হয় কাৰ্বনে সদায় চতুৰ্থ সহযোগিতা দেখুৱাই এইটো কাৰেক্ট হয়
ঠিক আছে গতিকে তোমাৰ কি হ'ব ইয়াতে তোমাৰ এটো 2 আৰু 4 এ কি হ'ব ইয়াৰে কারেক্ট হ'ব 2 আৰু 4 এতে 2 আৰু 4 কোনটো অপশনত আছে এটো সি অপশনত আছে গতিকে সি অপশনটো আমাৰ কারেক্ট অপশন হ'ব তার পিছত চা এটোৰ সিকোয়েন্স বেস কোৱেশ্চন কিন্তু তোমালোকৰ পৰীক্ষাত আহিব এটো মানুহৰ দেহত প্ৰস্ৰাৱৰ গতিপথ তো তোমাৰ কিডনি ইউৰেথ্ৰা ইউৰিনাৰী ব্লাডাৰ আৰু ইউৰেথ্ৰা তো ডি অপশনটো কারেক্ট অপশন হ'ব তোমালোকে মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় তার পিছত চা এতে সূৰ্যমুখী ফুলে সূৰ্যৰ প্ৰতি সঁহাৰি দি পূবৰ পৰা পশ্চিমলৈ ঘূৰে এই চলনটো কি হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতে চাবা মই গুটেকেটা কৈ দিছো ৰসায়নবেগ মানে কি ৰসায়নবেগ বা এটো কেমট্ৰিপিজম বুলি কয় এটো পৰাগ নলিকা গৰ্ভাশয়ৰ ফালে গতি কৰা এটো কিন্তু মনত ৰাখিবা দেই এটো পৰীক্ষাত আহে পৰাগ নলিকা গৰ্ভাশয়ৰ ফালে গতি কৰা হেতু হৈছে কেমট্ৰিপিজম জলানবেগ যদি উদ্ভিদৰ শিপাবোৰ যদি পানীৰ ফালে যায় শিপা পানীৰ ফালে গলে জল মানে কি পানীৰ ফালে গলে হেতু কয় জলানবেগ জিঅট্ৰপিজম মানে যদি শিপাবোৰ মাটিৰ ফালে যায় শিপাবোৰ কোৰ ফালে যায় মাটিৰ ফালে যায় হেতু কয় তোমাৰ কি ভূকেন্দ্ৰবেগী বা জিঅট্ৰপিজম আৰু ফটোট্ৰপিজম মানে যেতিয়া তোমাৰ উদ্ভিদবোৰ কি কৰে পোহৰৰ ফালে আগবাঢ়ি যায় হেতু কোৱা হয় পোহৰণবেগ এটা সূৰ্যমুখী ফুল সূৰ্য যিফালে ঘূৰে ফুলটো সিফালে ঘূৰে মানে সূৰ্যৰ পোহৰ যিফালে যায় ইও সিফালে যায় গতিকে এটো তোমাৰ কি হ'ব ডি অপশনটো কারেক্ট অপশন হ'ব বুজি পালানে তাৰ পিছৰ কোৱেশ্চনটো চোৱা এখন উত্তল দাপনৰ ভাঁজ ব্যাসাৰ্ধ 0.5 মিটাৰ বাকচখনৰ ফকাস দৈৰ্ঘ্য এতে তোমাৰ সেন্টিমিটাৰত প্ৰকাশ কৰা এতে চোৱা আমি জানো সকলে r = 2f আৰু ইয়াৰ পৰা f = কি হ'ব r/2 হ'ব এটো সেন্টিমিটাৰত নিবলৈ দিছে চোৱা 5 মিটাৰ 5 যদি মিটাৰ হয় 0.5 মিটাৰ হলে এটো তোমাৰ 100 এৰে মাল্টিপ্লাই কৰিলে কিমান হ'ব 50 এটো 50/2 গতিকে এটো কি হ'ব 25 সেন্টিমিটাৰ হ'ব 25 সেন্টিমিটাৰ এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে এবিসি চিত্ৰ 3 কোনটোত এমিটাৰত প্ৰবাহ সৰ্বাধিক হয়নে ম্যাক্সিমাম সৰ্বাধিক কোনটোত হ'ব হেতু আমাক খুদিছে এতে লক্ষ্য কৰা এতে তোমাৰ এতে মিটাৰ আৰু ইয়াতে আছে ৰোধ ইয়াতে ৰোধ আছে ইয়াতে মিটাৰ আছে ইয়াতে ৰোধ আছে ইয়াতে চোৱা ৰোধৰ পৰিমাণ সেম হয় তিনিটাত ৰোধৰ পৰিমাণ যদি সেম হয় তেতিয়া হলে এটো তোমাৰ ৰোধটো তুমি কোত সংযোগ কৰিছা হেতুৰ কোনো কি নাথাকে ডিফাৰেন্সিয়েট নাথাকে তুমি যতেই তুমি এটো কি কৰিবা এপ্লাই কৰিবা সকলো সময়তে কি থাকিব সেম থাকিব এটো কারেক্ট आंसर হয় এটো সকলো সময়তে সেম থাকিব 40 নম্বৰ কোৱেশ্চনটো চোৱা এটো বহুত ইম্পৰ্টেন্ট হয় সমতুল্য ৰোধ উলাবলৈ দিছে এতে তুমি প্ৰথমতে এটো R1 দি আছে 6 ওহম R2 দি আছে 2 ওহম আৰু R3 দি আছে 4 ওহম প্ৰথম তুমি লক্ষ্য কৰা এটো আৰু এটো তোমাৰ কি আছে শ্ৰেণীবদ্ধ সজ্জাত সমান্তৰাল সজ্জাত আছে যদি সমান্তৰাল সজ্জাত থাকে ইয়াৰ ইকুইভ্যালেন্ট কি হ'ব ইয়াৰ ইকুইভ্যালেন্ট হ'ব এটো 1/2 প্লাস কি 1/4 কারণ প্ৰতিক্ৰমবোৰ যোগ কৰা হয় গতিকে এটো তোমাৰ কিমান হ'ব এটো হ'ব 4 এটো 2 আৰু 4 ৰ এলচিএম হ'ব 4 এটা আহিব 2 এটা আহিব +1 এটো হ'ব কিমান 3/4 গতিকে ইয়াৰ পৰা r কিমান পাম এটো 1/r আছে তো r হ'ব 4/3 r2 ললে এটো লটি যায় তো 4/3 পালো এটো ঠিক আছে 4/3 এতিয়া সো a2 এই গুটেকেটাৰ লগত a2 এটো তোমাৰ কি হৈ আছে ইয়াতে তোমাৰ এটো প্যারালাল হৈ আছে গতিকে এটোৰ লগত এটো প্যারালাল হ'ব ঠিক আছে তো এটোৰ লগত এটো যদি প্যারালাল হয় গতিকে r ইকুইভ্যালেন্ট আমি কিমান পাম এটো পাম আমি 1/6 প্লাস আৰু এটো আহিব 1/4/3 গতিকে এটো হ'ব 1/6 প্লাস এটো তোমাৰ লটি যাব মানে এটো হ'ব তোমাৰ কিমান 3/4 এতে এটো এলচিএম নয় এটো এলচিএম কিমান আহিব এটো এলচিএম আহিব 6 আৰু 4 ডাইৰেক্টলি কৰি দিও বাৰু 24 লৈ ললো ঠিক আছে 24 যদি লও তেতিয়া হলে ইয়াতে তোমাৰ কিমান আহিব 4 + 18 আৰু 4 + 18 হলে তোমাৰ কিমান হ'ব 4 + 18 হলে এটো হ'ব 22/24 হয়নে আৰু ইয়াতে আছে 1/r গতিকে ইয়াৰ পৰা আমি r কিমান হ'ব r হ'ব এটো 24/22 এটো 2 ৰে ক্যান্সেল আউট কৰা এটো হ'ব 11 আৰু ওপৰত থাকিব 12 গতিকে এটোৰ आंसर হ'ব কি 12/11 12/11 এটোৰ आंसर হ'ব এটো স্যার ডি অপশনত আছে এটো আমাৰ কারেক্ট आंसर হ'ব 41 নম্বৰ কোৱেশ্চনটো চাইটো কি কৈছে চৌম্বক ক্ষেত্ৰ মুক্তভাৱে গতি কৰা প্ৰ'টন এটাৰ নিম্নোক্ত কোনটো ধৰ্ম সলনি হ'ব এতে কি কি ধৰ্ম সলনি হ'ব পাৰে এটোৰ তোমাৰ কি হ'ব পাৰে বেগ সলনি হ'ব পাৰে আৰু যদি বেগ সলনি হয় তেতিয়াহলে ভৰবেগ সলনি হ'ব কিয় কাৰণে কাৰণ p = mv ক্লাস 9 ত পঢ়ি আহিছা মানে ভৰবেগ হৈছে বস্তুটোৰ ভৰ আৰু বেগৰ পূৰণফল হয়নে তাক আমি ভৰবেগ বুলি কওঁ গতিকে বেগ যদি পৰিৱৰ্তন হয় তেতিয়াহলে ভৰবেগও পৰিৱৰ্তন হ'ব গতিকে 3 আৰু 4 দুটা কারেক্ট হ'ব এৰ বি অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছত কোৱেশ্চনটো চোৱা এতে তামৰ আয়তাকাৰ কুণ্ডলী এটা চুম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা হৈছে আবিষ্ট প্ৰবাহৰ দিক কি হ'ব আধা ভাগত সলনি হয়
এইকাৰণে আমাৰ বৈদ্যুতিক মটৰ বা আমাৰ ঘৰত চলা ফেনবোৰ সদায় তোমাৰ কি কৰে এটা মানে চক্ৰীয় আকাৰে কি কৰিব পাৰে ঘূৰিব পাৰে কাৰণ প্ৰত্যেকটো আধা ভাগতে কি হয় ইহঁত চেঞ্জ হৈ থাকে 43 নম্বৰ চোৱা তলৰ কোনটোত স্ফটিকাবদ্ধ জল নাথাকে তোমালোকক কৈছিলো এটো চা কপাৰ সালফেটত তোমাৰ কি থাকে এটা পাঁচটা পানীৰ অণু থাকে কেইটা পাঁচটা মনত ৰাখা কাপোৰ ধোৱা সোডা মানে এটো সোডিয়াম কাৰ্বনেটত থাকে 10টা পানীৰ অণু ঠিক আছে জিপসামত থাকে তোমাৰ দুটা পানীৰ অণু জিপসামত দুটা কিন্তু এটো বেকিং সোডা মানে কি সোডিয়াম হাইড্রোজেন কার্বনেট ইয়াতে কোনো কি নাথাকে পানীৰ অণু নাথাকে তোমালোকে কিন্তু এইকেইটা মনত ৰাখিবা দেই মই আকৌ কৈছো চা কপাৰ সালফেটত 5টা পানীৰ অণু থাকে আৰু এটা আছে তোমাৰ আয়ৰন সালফেটত 7টা পানীৰ অণু থাকে কপাৰ সালফেটত থাকে 5টা সোডিয়াম কার্বনেট অর্থাৎ কাপোৰ ধোৱা সোডা থাকে 10টা তাৰপিছত জিপসামত থাকে দুটা পানীৰ অণু আৰু বেকিং সোডাত কোনো ধৰণৰ পানীৰ অণু নাথাকে গতিকে এটো ডি অপশনটো কারেক্ট অপশন হ'ব এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন হয় ইয়াতে কি কৈছে সিলভাৰ ব্ৰোমাইডৰ বিয়োজন বিক্ৰিয়াক কলা বগা ফটোগ্ৰাফিকত ব্যৱহাৰ কৰা হয় এটো কারেক্ট হয় এটো সব সিলভার ব্রোমাইড যিবোৰ থাকে এটো আমাৰ কি হয় এটো সিলভার আৰু ব্ৰোমিনলৈ কি হয় বিয়োজিত হয় আৰু ইয়াৰে যেটো সিলভার ব্ৰোমাইডৰ যেটো বগা কালাৰ সেই বগা কালাৰটো কি হয় মটীয়া বৰণৰ হৈ যায় এটো মনত ৰাখিবা আৰু এটো এটা কি হয় পোহৰৰ উপস্থিতিত সংঘটিত হোৱা বিয়োজন বিক্ৰিয়া হয় ঠিক আছে গতিকে এটো তোমাৰ কি হ'ব কারেক্ট হ'ব কিটো কারেক্ট হয় এটো তাপবৰ্জী বিক্ৰিয়া এটো চা তাপবৰ্জী এতে তাপবৰ্জী মানে কি যিবোৰ বিক্ৰিয়াত তোমাৰ তাপ উৎপন্ন হয় সেইবোৰক তাপবৰ্জী বুলি কয় আৰু যিবোৰ বিক্ৰিয়াত তোমাৰ তাপ শোষণ কৰে সেইবোৰক তাপগ্ৰাহী বুলি কয় এতিয়া তোমাৰ সিলভাৰ ব্ৰোমাইড এটো চা সিলভাৰ ব্ৰোমাইড যেটো আছে এটো বিয়োজন হৈ কি উৎপন্ন কৰে সিলভাৰ আৰু ব্ৰোমিন আৰু ইয়াতে তুমি সূৰ্যৰ পোহৰ লাগে এতিয়া সূৰ্যৰ পোহৰ মানে কি তাপ এতিয়া তাপ ইহতে লয় ইয়াতে এৰি নিদিয়ে তো তাপ ললে আমাৰ হেতু কি হ'ব তাপগ্ৰাহী হ'ব কিন্তু ইয়াতে কৈছে তাপবৰ্জী গতিকে আমাৰ কি হ'ব ৰিজনটো ভুল হ'ব এটা এছাৰশন শুদ্ধ ৰিজনটো ভুল এটো চা সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 45 নম্বৰ কোৱেশ্চনটো চা বহুত ইম্পৰ্টেন্ট হয় এতে পিতৃ মাতৃৰ পৰা প্ৰবাহিত জিনে লিংগুয়াইট্ৰ নিৰ্ধাৰণ কৰে পিতৃ মাতৃৰ পৰা প্ৰবাহিত জিনে এটো কারেক্ট হয় মানে পিতৃৰ দেহত থাকে XY আৰু ছোৱালীৰ দেহত থাকে কি XX ক্ৰমোজম থাকে মনত ৰাখিবা লৰা শিশু এটাত X ক্ৰমোজম জিমৰ জৰিয়তে পিতৃৰ পৰা প্ৰবাহিত হয় এটো মিছা হয় কাৰণ ইয়াতে কৈছে চোৱা এটো লৰাৰ কথা কৈছে তো লৰা হলে তোমাৰ কি হ'ব লাগিব XY হ'ব লাগিব এতিয়া মাতৃৰ দেহত আছে X আৰু X তো মাতৃৰ দেহৰ পৰা আহিলে কেৱল X আহিব আৰু পিতৃৰ পৰা কি আহিব পাৰে X আহিব পাৰে Y আহিব পাৰে যদি X আৰু X আহে তেতিয়াহলে এটো ছোৱালী হ'ব আৰু যদি X আৰু Y হয় তেতিয়াহলে লৰা হ'ব তো ইয়াতে সব পিতৃৰ পৰা X আহিছে তো পিতৃৰ পৰা X আহিলে কি হ'ব X আৰু X হ'ব X আৰু X হলে হেতু ছোৱালীহে হ'ব লাগিছিল কিন্তু ইয়াতে দিছে কি লৰা গতিকে এটো আমাৰ ভুল হ'ব গতিকে এটো তোমাৰ কারেক্ট হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল ইয়াৰ পৰা মোস্ট ইম্পৰ্টেন্ট এটা কোৱেশ্চন আহে এটো কোৱেশ্চনটো কি জানা মই কৈ আছো শুনা যে পিতৃ লিংগ নিৰ্ধাৰণৰ বাবে দায়ী কিহৰ কাৰণে লিংগ নিৰ্ধাৰণৰ বাবে দায়ী হৈছে পিতৃ মাতৃ নহয় কাৰণ মাতৃৰ দেহত তোমাৰ X আৰু X থাকে আৰু পিতৃৰ দেহত X আৰু Y দুটা থাকে আৰু এই Y এ লৰা বা ছোৱালী কি কৰে নিৰ্ধাৰণ কৰে আৰু এটোৰ কাৰণে দায়ী হৈছে পিতৃ এতিয়া তোমালোকক কোনোবাই যদি কয় যে লৰা হ'ব নে ছোৱালী হ'ব হেতুৰ কাৰণে বহুতে মাকক দুখী থাকে কিন্তু হেতু নহয় হেতুৰ দুখ হৈছে পিতৃৰ কাৰণ পিতৃহে তোমাৰ কি কৰে সন্তানৰ লিংগ নিৰ্ধাৰণ কৰে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো এইখিনি আমাৰ MCQ খিনি হৈ গল আশা কৰিছো তোমালোকৰ বহুত সহায় হ'ব তোমালোকে ভিডিওটো ইমানখিনি লৈছে চাইছা তোমালোকক বহুত ধন্যবাদ জনাইছো তোমালোকে এই ভিডিওটো চোৱাৰ পিছত তোমালোকে পৰীক্ষা হলত বহিলে তোমালোকে ডেফিনেটলি তোমালোকৰ মনত হ'ব যে মই তোমালোকক কি পঢ়াইছিলো তাৰ পিছত ইয়াতে সব যিকেইটা লং কোৱেশ্চন আছে এই লং কোৱেশ্চন কেইটা কিন্তু বহুত ইম্পৰ্টেন্ট হয় তোমালোকে এই লং কোৱেশ্চন কেইটা কিন্তু ডেফিনেটলি প্ৰেক্টিস কৰিবা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকে চাই যোৱা ইয়াতে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকলে ইয়াৰ আগতে সায়েন্সৰ মই আৰু এটা ভিডিও আপলোড কৰিছো তোমালোকে যদি সেই ভিডিওটো চোৱা নাই তোমালোকে চাই লবা তাৰ পৰা কিন্তু বহুত কোৱেশ্চন কমন আহিব আৰু এই কোৱেশ্চনৰ এনসাৰবোৰ বহুত ইম্পৰ্টেন্ট হয় আৰু এটোতো মই অলৰেডি শিকাইছো তোমালোকৰ কম্পাৰ্টমেন্টাল এক্সামৰ কাৰণে প্লেলিস্ট বনোৱা আছে তোমালোকে প্লেলিস্টত গৈ জগব চাবও পাৰা ভিডিওবোৰ ঠিক আছে এটো চোৱা এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইবোৰ বহুত ইম্পৰ্টেন্ট হয় তোমালোকে যিমান সোনকালে পাৰা এইবোৰ তোমাৰ এনসাৰবোৰ তো লিখাই আছে তোমালোকৰ আৰু তোমালোকে হেইবোৰ এবাৰ চাই যাবা বা ভালদৰে প্ৰেক্টিস কৰিবা ঠিক আছে বহুত ইম্পৰ্টেন্ট হয় মই বাৰে বাৰে কৈ আছো তোমালোকে এইবোৰ প্ৰেক্টিস কৰিবা ডেফিনেটলি তোমালোকৰ এক্সাম ভাল হ'ব আৰু তোমালোকে সায়েন্সত লেটাৰ মাৰ্কটো পাবই লাগিব মৰমৰ ছাত্ৰ ছাত্ৰী সকল সো এইবোৰ এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইবোৰ
তো আজিৰ কাৰণে এইখিনিয়ে আশা কৰিছোঁ তোমালোকৰ পৰীক্ষা যাতে ভালে হয় আৰু তোমালোকে সকলোৱে যাতে সায়েন্সত তোমালোকে লেটাৰ মাৰ্ক পোৱা তাৰে আশা ৰাখিছোঁ কাৰণ মেইন এক্সামত মোৰ চেনেলৰ থ্ৰুৱেদি বহুতে লেটাৰ মাৰ্ক পাইছে সেইবোৰ তোমালোকে মোৰ চেনেলত অলৰেডি পোষ্ট কৰা আছে তোমালোকে তাতে গৈ চাব পাৰা আৰু তোমালোকক আজি মই যিখিনি পঢ়ালোঁ হেতে চোৱা তোমালোকৰ 100% মই তোমালোকক নলেজ দিবলৈ ট্ৰাই কৰিছোঁ আশা কৰিছোঁ তোমালোকৰ সহায়ক হ'ব আজিৰ কাৰণে এইখিনিয়ে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু এটা কথা তোমালোকৰ যদি এক্সাম শেষ হৈ যায় তেতিয়াহ'লে 7002824673 এইটো মোৰ পাৰ্চনেল হোৱাটছএপ নম্বৰ হয় এইটো নম্বৰত তোমালোকে পিডিএফটো মোক পঠাই দিবা তোমালোকে সলিউশন পাই যাবা ঠিক আছে আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ